নমস্কাৰ, আসসালামু আলাইকুম। শিৱসাগৰৰ যিটো পৰিৱেশ আমি যোৱা কিছুদিনৰ পৰা দেখিছোঁ আৰু বহু মন্তব্যই আমি পাইছোঁ। উজনিৰ পৰা বাংলাদেশী খেদোৱা বা মিয়া মানুহ খেদাব লাগে তেনেকুৱা যিবোৰ কথা আমি শুনিছোঁ, সেই সন্দৰ্ভত যিহেতু শিৱসাগৰৰে এগৰাকী খিলঞ্জীয়া ব্যক্তি ইউনুছ তামুলী ডাঙৰীয়া তেখেতে কিছু মন্তব্য কৰিছিলে। আজি তেখেতৰ লগত মই সংযোগ হ'ম এই লাইভৰ মাধ্যমেৰে। তেখেতক মই অনুৰোধ জনাম, তেখেত যদি চাই আছে তেন্তে তেখেতে লাইভত মোক এটা ৰিকুৱেষ্ট পঠিয়াই দিব। আমি এই বিষয়টোলৈ আলোচনা কৰিম অলপ। তেখেতে কিছু মন্তব্য কৰিছিলে এই সন্দৰ্ভত, মানে দল সংগঠনে তেখেতৰ ঘৰলৈ গৈছিলে চাগে, নে তেখেতৰ ভাড়া ঘৰত ক'ৰবাত গৈছিলে, কিবা তদন্ত কৰি আছিলে দল সংগঠনে, যিটোক লৈ পেলাই তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে আৰু তেওঁ কৈছিলে যে আইনৰ ঊৰ্ধত কি আছে, আইনৰ ঊৰ্ধত একো নাই, আৰু দল সংগঠনক এইবোৰ কোনে দিলে, এইবোৰ পাৱাৰ কোনে শক্তি দিলে, কোনে তেওঁলোকক অধিকাৰ দিলে, তাৰপিছত বাংলাদেশী থাকিবই, বাংলাদেশীৰ ফালে কোনো আঙুলি টোৱাব নোৱাৰিব। ঠিক আছে, তেনেকুৱা বহু ধৰণৰ কথা আছিলে যে সেইখিনি মানে তেওঁৰ লগত অলপ আলোচনা কৰিম। গতিকে ইউনুছ তামুলী ডাঙৰীয়া, তেওঁ যদি মোক চাই আছে তেতিয়াহ'লে অনুৰোধ জনাম, ইউনুছ তামুলী ডাঙৰীয়া আপুনি মোক এটা ৰিকুৱেষ্ট পঠিয়ালে তেতিয়াহ'লে মই আপোনাক সংযোগ কৰি ল'ব পাৰিম। মই চাই আছোঁ আমাৰ তামুলী ডাঙৰীয়াই যদি পঠিয়াই, তেখেতে ৰিকুৱেষ্ট পঠিয়াইছে, মই ল'ব চেষ্টা কৰি আছোঁ। ভইচটো ক্লিয়াৰ থাকিলে আপোনালোকে জনাব দেই, কমেণ্টৰ আৰু বাক্যৰে আপোনালোকে আমাক আপোনালোকৰ মনৰ কথাখিনি ক'ব পাৰিব। আৰু তামুলী ডাঙৰীয়াক আজি লোৱাৰ উদ্দেশ্যটো হৈছে তেখেতৰ মনৰ কথাখিনি আমি জানিব লাগিব। নমস্কাৰ, আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম রাহমাতুল্লাহি ওয়া বারাকাতুহু। মই আপোনাৰ ভইচটো অলপ কমকে শুনিছোঁ, আপুনি শুনিছেনে মোৰ ক্লিয়াৰকে? মই ক্লিয়াৰকে শুনিছোঁ, কিন্তু আপোনাৰ মানুহজনৰ মই মুখখন নাই শুনা দেখা। নাইকিয়া, আপোনাৰ ভইচটো মই শুনা নাইকিয়া। মই আপোনাৰ মুখখন নাই দেখা। আপুনি মোৰটো শুনিছে নে? শুনিছে? মাতটো শুনিছোঁ, মুখখন নাই দেখা। মই শুনা নাইকিয়া, আপোনাৰ কথাখিনি মই শুনা নাইকিয়া। তামুলী ডাঙৰীয়া, মই আপোনাৰ ভইচটো আপুনি শুনা আপুনি নাইকিয়া। কেনচেল কৰি দিয়ক, আপুনি মোক কেনচেল কৰি দিয়ক। নাই, এতিয়া শুনিছোঁ, ঠিক আছে, এতিয়া শুনিছোঁ। কিন্তু মই আপোনাক নাই দেখা নহয়। আপুনি মোক নাই দেখা নেকি? নাই দেখা। মইতো আপোনাক দেখিও আছো, আপোনাৰ ভইচটো এতিয়া শুনিছিলো মই। ঠিক আছে, মই আকৌ এবাৰ লৈছো আপোনাক। ঠিক আছে, মই ৰিমুভ কৰি পেলাই আকৌ আপুনি এটা ৰিকুৱেষ্ট দিয়ক, মই আকৌ লৈছো বাৰু আপোনাক। তেখেতে মোক দেখা নাছিলে, মই আকৌ তেখেতক ল'ব চেষ্টা কৰি আছো। আৰু ভইচটো আপোনালোকে যদি ক্লিয়াৰলি শুনে তেতিয়াহ'লে আপোনালোকে মোক জনাই থাকিব আৰু ধুনীয়াকে আপোনালোকে কমেণ্ট কৰিব। আৰু নিজৰ ধৰক মৰ্যাদা আমি বজাই ৰাখিব লাগিব কমেণ্টৰ মাধ্যমেৰে, তেতিয়া ভাল লাগিব। কাৰণ যোগ্য সভ্য সমাজে আমাৰ কথাখিনি চাই থাকে, তেওঁলোকে শুনি থাকে। গতিকে আমি যেতিয়া নিজৰ কমেণ্টখিনি মাৰ্জিত কমেণ্ট কৰিম, তেতিয়া সকলোৱে পঢ়ি ভাল পাব। ঠিক আছে, আপোনালোকৰ কিবা প্ৰশ্ন যদি আছে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব। আমি বিচাৰো অসমত শান্তি থাকক, অসমখন অশান্ত হ'ব নালাগে, আৰু অসমত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হ'ব নালাগে। এই পবিত্ৰ অসমৰ ভূমি আমি পবিত্ৰ কৰি ৰাখিব বিচাৰো। এই উদ্দেশ্য লৈ পেলাই আমি আজি আলোচনাত বহিম তামুলী ডাঙৰীয়াৰ লগত। বৰ্তমান তেখেতে টুলবাৰ লগাই থৈছে, গতিকে চাওঁ তেখেতৰ মনত কি আছে, তেখেতে নিজৰ মনৰ কথাখিনি ক'ব, আৰু আমাৰ যি ক'বলগীয়া থাকে সেইখিনি মই ক'ম, আপোনালোকেও ক'ব। তামুলী ডাঙৰীয়াক মই অনুৰোধ জনাম, তেখেতে আৰু এবাৰ ৰিকুৱেষ্টটো পঠিয়াই দিয়ক। তেখেতৰ ৰিকুৱেষ্টটো অহা নাই এতিয়ালৈকে, মই চাইছোঁ তেখেতৰ অহা নাইকিয়া। আৰু অনুগ্ৰহ কৰি আপোনালোকে অন্য কোনেও নপঠাবচোন, এতিয়া নপঠাব। আমি আকৌ আলোচনা কৰিম, আপোনালোকৰ লগতো কৰিম, সকলোৰে লগতে অসমৰ এই পৰিৱেশ লৈ পেলাই আলোচনাত মই বহিম, সকলোৰে লগতে বহিম। এইটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ গৈছে এতিয়া। আমাৰ অসমখন আমি কেনেকৈ শান্ত কৰিম, আৰু এই অসমৰ পবিত্ৰ ভূমিত কেনেকৈ এটা শান্তিৰ পৰিৱেশ আমি সৃষ্টি কৰি ৰাখিব পাৰোঁ, তাৰ বাবে আমি প্ৰতিজন ব্যক্তিয়ে আজি কি হ'ব লাগিব, সজাগ হ'ব লাগিব। প্ৰতিজন ব্যক্তিৰ কৰ্তব্য আছে, দায়িত্ব আছে, সেইখিনি আমি সকলোৱে পালন কৰিব লাগিব। গতিকে তামুলী ডাঙৰীয়া এতিয়ালৈকে পঠোৱা নাই, আৰু এবাৰ পঠাওকচোন। মই লৈ আছো, তাৰপিছত আপোনালোকে গোটেই আলোচনাখিনি ধুনীয়াকৈ শুনিব পাৰিব। টাইমটো আমি 10টা এইটো কাৰণেই দিছিলোঁ, যাতে আপোনালোকে সকলোৱে ৰাতিৰ খানা খাই পেলাই যাতে সকলোৱে ধুনীয়াকৈ বহি আলোচনা যাতে শুনিব পাৰে, বুজিব পাৰে, তাৰে বাবে। ইউনুছ তামুলী ডাঙৰীয়া, তেখেতৰ আহিছে ৰিকুৱেষ্ট, মই আকৌ ইয়াৰ পৰা এইটো একচেপ্ট কৰিছোঁ। হেল্ল', হয়, আপুনি দেখিছেনে এতিয়া মোক? নাই দেখা, মই আপোনাক নাই দেখা, কিন্তু মাতটো শুনি আছো। আপোনাক কিন্তু দেখিছোঁ, এইটো চাগে আপোনাৰ তাত কিবা নেটৱৰ্কৰ প্ৰব্লেম হয়, কেতিয়াবা এনেকুৱা হৈ যায়। আপুনি যিটো ফ্ৰেমত বৰ্তমান আছে ঠিক তেনেকে থাকিলে হ'ল, অলপ আগুৱাই দিয়ক আৰু কথাখিনি পাতি যাওক। হয়, ইমান ঠিক আছে, একদম বঢ়িয়া। আপুনি এক কাম কৰিব নেকি তামুলী ডাঙৰীয়া, আপুনি লাইটৰ ফালে কৰি দিব নেকি মুখখন? আপোনাৰ লাইটটো বেকত পৰিছে মানে। য়েছ, তেতিয়া আৰু ক্লিয়াৰ হ'ব। আপোনাক ৰাইজে দেখি আছে কিন্তু। শ্ৰদ্ধা ৰাইজ, আপোনালোকে মোক আৰু আমাৰ ইউনুছ তামুলী ডাঙৰীয়াক আপোনালোকে সকলোৱে ধুনীয়াকৈ দেখিছে চাগে? জনাব মোক কমেণ্টৰ মাধ্যমেৰে।
আপুনি ধুনীয়াকে ওলাই আছে মানে অলপ অলপ কিবা ঘোলা ঘোলা টাইপ আহিছে যিহেতু লাইটটো আপোনাৰ একেবাৰে মূৰৰ ওপৰত পৰিছে নেকি বাৰু ফ্ৰণ্টত দিলে মানে তেতিয়া চবে ভাল পালেহেঁতেন হয় এতিয়া ক্লিয়াৰিটিটো অলপ হৈছে ভাল হৈছে হয় কওক এনেকে ঠিক আছে বেকত ঠিক আছে মানে আপোনাৰ বেকফালে লাইট কেইটা পৰি গ'লে ঠিক আছে বাকী আপুনি ভালে আছে তামুলী ডাঙৰীয়া আলহামদুলিল্লাহ বৰ্তমান আপুনি শিৱসাগৰত নে গুৱাহাটীত আছে মই গুৱাহাটীত আছো বৰ্তমান গুৱাহাটীত আছে আচ্ছা আপোনাৰ পৰা মানে জানিব এইটো বিচাৰিম আপোনাক অলপ মই এইকাৰণে সংযোগ হ'ব বিচাৰি আছিলো যিটো পৰিৱেশ তাত হৈছে আপোনাকে কেন্দ্ৰ কৰি হৈছে এক হিচাপে আমাৰ লাগিছে আৰু তাত আচলতে হয় আপুনি অলপ সংক্ষেপে জনাব নেকি সেইদিনাখন কি হৈছিলে মানে আপোনাৰ ঘৰত কিবা ভাড়া ঘৰৰ কিবা কাজিয়া হৈছিলে নেকি অলপ অলপ জনাব নেকি প্ৰথমে মই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছো হয় যে মুছলমানৰ ভিতৰত কেইবাটাও মানে হেৰি আছে যে মানে যেনেকে মিয়া হওক বা গৰিয়া হওক চৈয়দ হওক হয় নাই তো আপুনি আপুনি সেইটো সেই কি কিহত পৰে না চৈয়দ গৰিয়া হেল্ল' মৰিয়া আপুনি মানে মোৰ জাতিটো জানিব বিচাৰিছে হয় 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 মই মিয়া ল'ৰা হওঁ মিয়া ল'ৰা আপুনি যদি মিয়া হয় আপুনি বাংলাদেশী নেকি সেই কথাটো আমি পাতিম আপোনাৰ লগত সেইকাৰণে আহিছো আপোনাৰ অলপ নহয় সেই নহয় মই কাহিনীটো প্ৰথম আপুনি অলপ জনাব আৰম্ভণিটো নেকি প্ৰথম আৰম্ভণিটোৱে মই তাৰ পৰা কৰিব বিচাৰিছো আচলতে আপুনি ইয়াৰ যদি মিয়া হয় হা তেনেহলে আপুনি বাংলাদেশী নেকি নহয় চাওক এটা কথা আপোনাক মই ক'ম আপোনাৰ এইটো ভিডিঅ'টো অলপ লাগি লাগি আহিছে কওক প্ৰথম কথা চাওক তামুলী ডাঙৰীয়া অসমত কোনেও কোৱা হয় নাই যে প্ৰতিজন মিয়া মানুহে বাংলাদেশী বুলি কোনেও কোৱা নাই এই মন্তব্য আজিলৈকে কোনোবাই কৰিছে নেকি হয় কিছু কিছু ক্ষেত্ৰত তেনেকুৱা দেখা যায় কাৰণেহে মানুহে তামুলী ডাঙৰীয়া মই এটা হয় কথা মানে চাওক এটা কথা কওক মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি কোনোবা এনেকুৱা ব্যক্তি যিজন ব্যক্তিৰ কথাটো আজি আমাৰ দেশৰ কাৰণে গ্ৰহণযোগ্য হয় সমাজৰ কাৰণে গ্ৰহণযোগ্য হয় তেনেকুৱা কোনোবা গণ্য মান্য ব্যক্তিয়ে কৈছে নেকি যে অসমত থকা প্ৰতিজন মিয়াই বাংলাদেশী এই কথাষাৰ কোনোবাই কৈছে নেকি কিবা ভিডিঅ' ক্লিপ আছে নেকি নাইকিয়া যদি এইটো নাই নাই কোৱা কোৱা তেতিয়াহ'লে তামুলী ডাঙৰীয়া মই ভাবো এইটো প্ৰশ্নটো আচলতে ইয়াতে মানে অপ্ৰাসংগিক হয় কাৰণ যদি কোৱাই নাই কোনো নাই প্ৰতিজন অপ্ৰাসংগিক মিয়া হয় নে নহয় মই বাংলাদেশী আপোনাক কৈ নহয় আছো ঠিক আছে ঠিক আছে সেইটো মই উত্তৰটো পালো নহয় অ আপোনাৰ অ পৰা অ যে নহয় এতিয়া কথাটো হ'ল কি আপুনি সুধিব বিচাৰিছে সেইদিনা কি হৈছিল নহয় জানো সেইদিনা কি হৈছিলে সেইদিনাখন এইটো হৈছিল যেতিয়া সেই ব্যক্তিসকলে ভাড়া ঘৰত আহি সোমাইছিল আৰু কৈছিল যে তোৰ ঘৰ ক'ত উম তেতিয়া তাৰ উত্তৰ আহিছিল যে মোৰ ঘৰ হোজাইত উম তাক কয় যে তই কি হয় মিয়া হয় উম মই মিয়া হয় উম তেনে তই ইয়াত থাকিব নোৱাৰিবি যদি বাংলাদেশী হয় উম এতিয়া আপুনি কি কব এতিয়া মই যদি আপোনাক কওঁ আপোনাৰ ঘৰ ক'ত বোলে আপুনি কব মোৰ ঘৰ লখিমপুৰত মই যদি কওঁ আপুনি লখিমপুৰত থাকিব নোৱাৰিব আপুনি মিয়া হৈ যাব লাগিব আপোনাৰ প্ৰত্যুত্তৰ কি হব তেতিয়া আচ্ছা মই এইটো জনাম আপোনাক সেই ভাড়া ঘৰ কেইটা আপোনাৰ নাছিলে নেকি ভাড়াঘৰ মোৰ নাই ভাড়াঘৰ ৰাইজৰ হয় আৰু আমি ৰাইজৰ মাজত থাকো তো আচ্ছা গতিকে মানে মোৰ আপুনি মোৰ খবৰ হোৱা পাই তালৈ গৈছিলে মানে খবৰ পাই তালৈ মোৰ গৈছিলে মোৰ হোৱা হলে হয়তো মই ইমান প্ৰতিক্ৰিয়া নিদিলো হয় আচ্ছা মানুহে ভাবিলে নিজৰ কাৰণে কৰিছে মই অকমান আঁতৰিয়ে থাকিলো হয় কিন্তু উম বেলেগৰ হোৱাৰ কাৰণেহে মই বেছি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলো উম উম আচ্ছা ঠিকে আছে এতিয়া আপুনি যিটো কথা কৈছে চাওক কোনোবাই ডাইৰেক্ট এনেকে কাৰোবাক মিয়া মানুহ বুলি বাংলাদেশী কোৱাটো সেইটো ভুল সেইটো আমি চবেই জানো ঠিক আছে হয় সেইটো কোনো ক'ব নোৱাৰে কিন্তু ইয়াত এটা কথা আছে চাওক মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম আমাৰ দৰ্শকসকলে চাই আছে কমেণ্টৰ মাধ্যমেৰে সকলোৱে খুব মৰ্যাদা আৰু নিজৰ আপোনালোকৰ নিজৰ শব্দ বাক্যখিনি অলপ গঠনমূলক দি পেলাই আমাক কমেণ্ট কৰিব যাতে পিছ মুহূৰ্তত আমি সেই কমেণ্টখিনিৰ পৰা কিবা এটা শিকিব পাৰো তামুলী ডাঙৰীয়াও আছে আজি আপোনালোকে অস্থিৰ হ'ব নালাগে আপোনালোকে ধুনীয়াকে কমেণ্ট কৰক আমি পঢ়িম এতিয়া দাদা মই আপোনাক এটা কথা সুধিব বিচাৰো চাওক এই যে অসমত যিটো উচ্ছেদ চলি আছে আজি উচ্ছেদক কেন্দ্ৰ কৰি এইটো উত্তপ্ত পৰিৱেশ হয় নহয় কওকচোন হয় আপুনি মোক এটা কথা কওকচোন এই উচ্ছেদটো কি কাৰণে চলি আছে আপোনাৰ মনে কি কয় উচ্ছেদটো কি কাৰণে চলি আছে উচ্ছেদটো হৈছে চৰকাৰী ভূমি চৰকাৰী বনাঞ্চল হয় আৰু সেই বনাঞ্চলসমূহ চৰকাৰক কিবা কাৰণত লাগে চাগে বা নালাগিলেও চৰকাৰী যিটো বনাঞ্চল হয় বনাঞ্চলটো কেতিয়াও জনাঞ্চল নহয় যেতিয়া বনাঞ্চল জনাঞ্চললৈ গুচি যায় তেতিয়া বাঘ ভালুকসমূহ আহি পেলাই মানুহৰ জনাঞ্চলত সোমাই দিয়ে গতিকে কিছু কিছু ক্ষেত্ৰত যেতিয়া বনাঞ্চল সমূহক মানুহে ৰাইজে অবৈধভাৱে দখল কৰিব সি যিয়ে হওক তাক উঠাব লাগিব সেইটো আমাৰ দাবী হয় সি যি মানুহে হওক
এতিয়া আমাৰ উচ্ছেদক লৈ আমাৰ একো দ্বিমত নাই, উচ্ছেদ আচ্ছা কৰিছে আমি ভাল পাইছো, উচ্ছেদক লৈ আমাৰ 1% দ্বিমত নাই। এতিয়া আচ্ছা উচ্ছেদ কৰিছে সেইটো চৰকাৰী লেণ্ড হয়, চৰকাৰী লেণ্ডত কিয় মানুহ বহি থাকিব? এতিয়া উচ্ছেদক লৈ আমি কোনোদিনাখন আমি একো কোৱাও নাই, যিহেতু এটা সম্পূৰ্ণ চৰকাৰী এটা নিয়ম নীতি নিৰ্দেশনা চৰকাৰে পালন কৰিছে, তাত আমি সহযোগ কৰিব লাগে। যদি তাত কোনোবাই সহযোগ কৰিব নকৰে তেনেহলে সেইটো চৰকাৰী পক্ষত ব্যৱস্থা ল'বৰ কাৰণেও আমি আহ্বান জনাইছো। আচ্ছা ঠিক আছে, বঢ়িয়া বঢ়িয়া কিন্তু বঢ়িয়া। কিন্তু মোৰ ঘৰত থকা ভাড়াঘৰৰ মানুহটোক যদি কোনোবাই উচ্ছেদৰ লগত মিলাই পেলাই উচ্ছেদ কৰিবলৈ যায় নহয়, এতিয়া বাকী কথা এইখিনিতে মই এটা কথা ক'ম, আপুনি ঠিকে কৈছে দিয়ক, এইখিনি ভাল লাগিলে। মই এটা কথা আপোনাক সুধিব বিচাৰিম, আপোনাৰ ভাড়া ঘৰত, মই এনে আপোনাক বুলি কৈছো আৰু মই চবকে গম কৈছো পাইছো। জেনেৰেলি কথাটো, আপোনাৰ ভাড়া ঘৰত আপুনি কাক ভাড়াত থাকিব দিব? এনেকুৱা মানুহক থাকিব দিব নেকি যিবোৰ মানুহে বৃহৎ অসমীয়া সমাজক কাফিৰ বুলি কয়? বৃহৎ অসমীয়া সমাজ নৰকলে যাব, হিন্দু মানুহ নৰকলে যাব, হিন্দু মানুহক আল্লাহে ভাল নাপায়, হিন্দু ধৰ্মক আল্লাহে ভাল নাপায়, তেনেকুৱা মানুহ যিসকলে এনেকুৱা বিষবাস্প নিজৰ মন মগজুত লৈ পেলাই জীয়াই আছে, অসমৰ সভ্যতা সংস্কৃতি নস্যাৎ কৰি আছে তলে তলে, তেওঁলোকে মাথো মুখেৰেহে কয় যে আমি অসমৰ সভ্যতা সংস্কৃতিখিনি মানি চলো, কিন্তু তেওঁলোকে কৰ্মৰে কৰি দেখুওৱা নাই। মুখেৰেতো কয় বহাগ বিহু আমি সন্মান কৰো, বাট বহাগ বিহু পালন কৰা নাই, কাতি বিহু মাঘ বিহু কেতিয়াও পালন নকৰে, বাট গম পালো মুখেৰে গম কিন্তু পালো কয়। এতিয়া প্ৰশ্নটো হৈছে, আপুনি এনেকুৱা মানুহক ৰাখিব নেকি যিসকলে ধৰক সভ্যতা সংস্কৃতিখিনি নস্যাৎ কৰি আছে অপেনলি, বা নস্যাৎ কৰাৰ কিবা পৰিকল্পনা লৈ তেওঁলোকে জীয়াই আছে, বা তেনেকুৱা কিবা কাৰ্যকলাপ তেওঁলোকে তলে তলে চলাই, এনেকুৱা মানুহক ৰাখিব নেকি? এতিয়া সেই প্ৰশ্নটো মই উত্তৰটো যদি আপোনাক এনেকে দিওঁ, ধৰি লওক আপোনাৰ এখন গেলামালৰ দোকান আছে, ধৰি লওক আপোনাৰ এখন গেলামালৰ দোকান আছে, সেই হয় দোকানখনত আপুনি যিখিনি কথা ক'লে তেনেকুৱা এজন মানুহে যদি বজাৰ কৰিবলৈ যায়, আপুনি সেই দোকানখনত বজাৰ দিব নাই? নহয়, যদি আমি জানো, আমাৰ তদন্ত কৰিব লাগে, যদি আমি জানো মই নিদিওঁ। তেনেকুৱা মানুহক মই একো বস্তু নিদিওঁ, অবাঞ্ছিত লাগিলে মই নাখাই থাকিম। এনেকুৱা কিছুমান অবাঞ্ছিত কথা নকব য'ত মানুহে গ্ৰহণযোগ্য নহয়। চব নহয় চাওক, এইটো সেইটো চাওক, এতিয়া নহয় প্ৰথম নহয় কথা এনেই হৈছে শুনক, মই এটা কথা প্লিজ কওঁ, প্লিজ এজন মানুহ যিজন ধৰক এজন সন্ত্ৰাসবাদী আপোনাৰ দোকানত যদি আহে, আৰু আপুনি এই যদি জানে মানুহ, ৰ'ব দাদা মই আপোনাক এটা উদাহৰণ দিছো, সন্ত্ৰাসবাদীটো এটা বেলেগ মই এটা বস্তু, উদাহৰণ কৰ দিছো, বস্তু ক'ত লগাই আছে আপুনি? হয়, মই এটা উদাহৰণ দিছো উদাহৰণটো আপোনাক। এনেকুৱাকে দিয়ক, ৰ'ব উদাহৰণটো আপুনি মোক কথাটো এনেকুৱাকে বুজক, দিয়ক মই কিন্তু এটা উদাহৰণ গ্ৰহণযোগ্য দিছো, হয়। মোৰ কথাটো বুজি লওক। নাই নাই এক্সাম্পল, বুজিলো, আপুনি উদাহৰণটো যদি এনেকুৱাকে দিয়ক জানে, কিন্তু আপুনি গ্ৰহণযোগ্য যদি হয়। জানে, দাদা এক মিনিট মই কৈ লওঁ, ওপৰা ওপৰি হলে মানে কোনেও বুজি নাপাব আপোনাৰ মোৰ কথা। এতিয়া মই কৈছো, আপুনি যদি জানে, আপুনি একদম মানে কনফাৰ্ম এজন ব্যক্তিৰ বিষয়ে যে এই মানুহজন সন্ত্ৰাসবাদৰ লগত জড়িত আছে, তেনেকুৱা এজন মানুহে আপোনাৰ দোকানত আহিলে, আপুনি যদি সঁচাকে এজন ভাৰতীয় নাগৰিক হয়, বা যদি মানুহ হয়, তেতিয়া নিশ্চয় আপুনি তেওঁক ক'ব, বাবা আপুনি আমাৰ দোকানলৈ নাহিব দেই। এইটো আপুনি নকব নেকি? এতিয়া আপুনি এই আপোনাৰ আগৰ প্ৰশ্নখিনি সন্ত্ৰাসবাদৰ লগত আছিল নে জাতিৰ লগত আছিল? মই এটা উদাহৰণ দিছো, এতিয়া আপোনাক মই মোৰ পইণ্টটোত আহিছো। যেতিয়া এজন মানুহৰ বিষয়ে আমি জানিম যে সেই মানুহজন অসমত থাকি বাংলাদেশী চিন্তাধাৰা লৈ জীয়াই আছে, সেই ত' এজন মানুহজনে মানুহে যেতিয়া, ৰ'ব জানিব, আপুনি দাদা মই তাৰ কৈ কাৰণে লওঁ, প্ৰত্যেকজন মানুহে তেনেকুৱা বুলি আপুনি কেনেকে গম পালে? দাদা মই কৈ লওঁ, মই প্ৰত্যেকজন মানুহৰ কথা কোৱা নাই, মই নিজে কৈ আছো ন, মই নিজে মিয়া হওঁ, মই প্ৰত্যেকজন ব্যক্তিৰ কথা কোৱা নাই। মই কৈ আছো, যদি আমি জানো এনেকুৱা এজন ব্যক্তিৰ বিষয়ে যিজনৰ চিন্তাধাৰা বাংলাদেশী চিন্তাধাৰা হয়, বাংলাদেশী মানে কি? বাংলাদেশী মানে সেই কেইদিনমান আগত দেখিছিলে নহয়, কেনেকে দৌৰাইছিলে মানুহে আহি পেলাই আপোনাৰ বৰ্ডাৰত, আমাৰ সীমান্তত আহি পেলাই নদীত থিয় হৈ আছিলে অসমলৈ সোমাবলৈ শুনক কাৰণে। আপুনি গতিকে বস্তুটো চাওক দাদা, অকণমান তেনেকুৱা চুটি মানুহ চুটিকে এজন যদি প্ৰশ্নবিলাক আমাৰ কৰিলে দোকানলৈ উত্তৰটো দি আহে, ভাল লাগিব। তেতিয়াহ'লে আমি তেওঁক কিন্তু নিদিওঁ, মই কিন্তু নিদিওঁ হয় হয়। বস্তু। এতিয়া মোৰ কথাটো হ'ল, দাদা আপোনাৰ ভাড়া ঘৰত আপুনি এনেকুৱা মানুহক থাকিব দিব নেকি যিজন মানুহে বৃহৎ সনাতনী সমাজক কাফিৰ বুলি কয়? এতিয়া আপুনি মানুহ কৈছে নে জাতিটোৰ কথা কৈছে? দাদা মই আপোনাৰ সেই কেছটোৰ ওপৰতে আলোচনাটো কৰি আছো। মই কৈ আচলতে আছো মই এক মিনিট যিটো আপুনি মোক প্ৰশ্ন সময় কৰিছে দিয়ক, মই এটা সেইটোৱে কথা কৈ ইয়াতে আছো শুনক। মাজতে কৈ লওঁ। আচলতে সেইদিনাখন কাহিনীটো যিটো অসমত চলি আছে বৰ্তমান, আপুনি এটা এংগেলত বস্তুটো এটা দিশত চাই আছে, মই এটা দিশেৰে চাই আছো। মানে আমাৰ নজৰীয়া বেলেগ বেলেগ, আপোনাৰ নজৰীয়া বেলেগ, মোৰ নজৰীয়া বেলেগ। আপোনাৰ নজৰীয়া, আপুনি ক'লে যে চৰকাৰী ভূমি দখল কৰাৰ কাৰণে তেওঁলোকক উচ্ছেদ কৰি আছে, এইটো আপোনাৰ আনচাৰ, ৰাইট আনচাৰ। বাট মই এইটোকো অলপ ইয়াৰ ঊৰ্ধত আহি পেলাই অলপ চিন্তা কৰো মই। সেইকাৰণে মোৰ ফালৰ পৰা মই আপোনাক ক'ব বিচাৰিম, গোটেই অসমৰ ৰাইজক জনাম, এই যে উচ্ছেদ চলিছে অসমত, এইটো একমাত্ৰ চৰকাৰী ভূমি দখল কৰাৰ কাৰণে নহয়,
এই উচ্ছেদ আচলতে ইয়াৰ হোৱাৰ ৰহস্যটো এইটো মানে সূত্ৰপাতটো আজিৰ পৰা কেইবাশ বছৰ আগৰ পৰা সূত্ৰপাত হৈছে এইটোৰ আমাৰ যিটো মন মগজু আমাৰ মন মগজুটো যিহেতু বাংলাদেশী মন মগজুলৈ পৰিণত হৈছে নহলে অসমৰে নগাঁৱৰ বা মৰিগাঁৱৰ বা ধুবুৰীৰ মানুহে যেতিয়া উৰিয়াম ঘাটত জাগা লৈছিলে সেই মানুহখিনি অসমৰ হোৱাৰ পিছতো উচ্ছেদ কৰা হৈছে বাংলাদেশী বুলি উচ্ছেদ কৰা নাই তেওঁলোক অসমৰে হয় তাৰ পিছতো তেওঁলোকে চৰকাৰী ভূমিত জাগা নাপালে আমি বস্তুবোৰ ভাবি চাব লাগিব কাৰণটো কি কাৰণটো হৈছে এই কেইবাশ বছৰৰ পৰাই যিটো মানসিকতা আমাৰ মাজত বিৰাজ কৰিছে আমি আচলতে যিটো আৰ্টিকল 51A যিটো আছে আমাৰ সংবিধানত সেই আৰ্টিকল 51A আমি কোনেও নপঢ়িলো বা বুজিব চেষ্টা নকৰিলো জাতি ধৰ্ম ভাষাৰ ঊৰ্ধ্বত আহি পেলাই আপুনি ভাৰতীয় সভ্যতা সংস্কৃতিখিনি আপুনি ৰক্ষা কৰাটো সেইটো প্ৰতিজন নাগৰিকৰ দায়িত্ব যদি সেইজন ভাৰতীয় হয় বা অসমৰ হয় ঠিক আছে জাতি ধৰ্মৰ ঊৰ্ধ্বত আহি পেলাই আপুনি ইণ্ডিয়ান কালচাৰ ঠিক আছে আছামিজ কালচাৰ সুৰক্ষিত কৰিব লাগিব এতিয়া আচল উচ্ছেদৰ কাৰণটো হৈছে যিটো মই ভাবো সেইটো হৈছে আমি যিহেতু বৃহৎ সনাতনী সমাজ বা অসমৰ সভ্যতা সংস্কৃতি কলা কৃষ্টিৰ পৰা আমি বহুত আঁতৰত থাকিলো যাৰ বাবে এই অসমৰ বৃহৎ অসমীয়া সমাজৰ এটা মানে শংকা হৈছে আপুনি এতিয়া শুনক না দাদা আপুনি মই এক প্লিজ মিনিট হেক আপুনি কৰিছো মই এক মিনিট প্ৰশ্ন হেক কৰি দিছো কৰকচোন আপুনি তাৰপিছত আপুনি বুজাই ক'ব থাকিলে দাদা মোৰ কৈ দিব মই আপোনাৰ আনচাৰটো পাছত কৈ শুনক দিওঁ আমি কথাটো শুনক আপোনাৰ লগত যে মই কথা পাতি আছো ইয়াৰ পাছত মোৰ এটা ইণ্টাৰভিউ আছে আচ্ছা মই সেই ইণ্টাৰভিউটো দিবলৈ আপুনি যদি মোক বুজাই থাকে মোৰ বুজিবলৈ অসুবিধা হ'ব আপুনি যদি মোৰ পৰা কিবা জানিব বিচাৰিছে আপুনি ডাইৰেক্ট প্ৰশ্নটো কৰক মই উত্তৰ দিম মই সেইটোৱে জানিব বিচাৰিছো মই এই কথাখিনি কৈ পেলাই আপোনাক তাৰপিছত আমি পোনপটীয়াকৈ কথা পাতিম বৃহৎ অসমীয়া জাতিটোৰ যিহেতু এটা ভাবুকি হৈছে জাতি মাটি ভেটিৰ প্ৰতি এই জাতি মাটি ভেটিৰ প্ৰতি ভাবুকি পোৱাৰ কাৰণে আজি তেনেকুৱা মন মগজুৰ যিসকল মানুহ আছে যিসকল বাংলাদেশী চিন্তাধাৰালৈ জীয়াই থাকে তেওঁলোক অসমৰ ভূমিপুত্ৰ হোৱাৰ পিছতো তেওঁলোকক চৰকাৰী বনাঞ্চলৰ পৰা বিভিন্ন জেগাৰ পৰা উচ্ছেদ কৰা হৈছে বুলি মই ভাবো কাৰণ অসমৰ সভ্যতা সংস্কৃতিখিনি তেওঁলোকে নামানিলে এতিয়া কথা হৈছে আপুনি যে তুলনা দিছিলে আপুনি তুলনা দিছিলে যে মাৰোৱাৰী মানুহক অসমৰ পৰা খেদিব লাগে পাৰিব নেকি মাৰোৱাৰীক কিয় খেদিব লাগে ৰ'ব এতিয়া আপুনি ক'লে নাই সেইসকল মানুহক বাংলাদেশীৰ মানে চিন্তাধাৰাৰ কাৰণে উচ্ছেদ কৰিলে হয় না আজি কেইদিনমানৰ আগত ট্ৰাইবেল জেগাতো বহুত জেগাত উচ্ছেদ কৰিলে সেইসকলো বাংলাদেশী চিন্তাধাৰা আছিল নেকি বাংলাদেশী চিন্তাধাৰা এটা বৃহৎ চিন্তাধাৰা হয় এই বৃহৎ চিন্তাধাৰাৰ এটা পাৰ্ট হৈছে চৰকাৰী ভূমি দখল কৰা নাই এই সেইটোকেতো মই কৈ আছো এই যিসকল ট্ৰাইবেল আজি অলপ দিনৰ আগত এটা ট্ৰাইবেল হ'ব পাৰে ডেফিনেটলি বাংলাদেশী চিন্তাধাৰা থাকিব পাৰে কিন্তু মানে সেই ট্ৰাইবেল আপুনি এইটো ক'ব বিচাৰিছে মুস্তাফা কামাল আজহাৰীয়ে এই মুহূৰ্তত এইটো কথা ক'ব বিচাৰিছে যিসমূহ ট্ৰাইবেল বেল্টত যিসকল মানুহ উচ্ছেদ কৰা হ'ল সেই ট্ৰাইবেল মানুহক বিলাক বাংলাদেশী চিন্তাধাৰাৰ আছিল এই মুহূৰ্তত মুস্তাফা কামাল আজহাৰীয়ে এই কথাটো স্পষ্টকৈ ক'ব বিচাৰিছে চৰকাৰী ভূমি দখল কৰিছে নাই চৰকাৰী ভূমি দখল কৰাটো বাংলাদেশীৰ এটা চক্ৰান্ত হয় আৰু সেই মুস্তাফা কামাল আজহাৰীয়ে এই মুহূৰ্তত এইটো ক'ব বিচাৰিছে যে যিসকল ট্ৰাইবেল ব্যক্তিক যিসকল ট্ৰাইবেল ব্যক্তিক শুনক মই কৈ আছো আপোনাৰ বাবা ৰামদেৱক মাতি চলিছে দাদা উচ্ছেদ যে চলি আছে উচ্ছেদৰ কাৰণ এটা দুটা নহয় বহুত কাৰণ আছে এইটো এটা কাৰণ যে বাংলাদেশী চিন্তাধাৰা আপুনি ক'লে বাংলাদেশী চিন্তাধাৰাৰ কাৰণে সেইসকল ইমান বছৰ থকাৰ আপুনি কৈ আছে উচ্ছেদৰ কাৰণ হৈছে অসমত থাকি পেলাই চৰকাৰী ভূমি দখল কৰিছে চৰকাৰী ভূমি যিসকলে দখল কৰিছে তেওঁলোকতো কৰিবই লাগিব কিন্তু আমাৰ আমাৰ মানুহখিনি যিসকলে হিন্দু মানুহক কাফিৰ বুলি কয় এইটো বাংলাদেশী চিন্তাধাৰা হয় নহয় নহয় মই উচ্ছেদৰ কথা লৈ আহক আপুনি এইটো উচ্ছেদৰ কথাতে মই কৈ আছো আপোনাক উচ্ছেদৰ কথাতে কৈ আছো এই মানুহখিনিৰ উচ্ছেদ এইটো কাৰণেই হৈছে নহলে অসমৰ মানুহৰ অন্তৰ বুকু ইমান আপোনাৰ ঠেক নাছিলে যে ট্ৰাইবেল এৰিয়াত যে উচ্ছেদটো হ'ল সেইটো কি মানসিকতাৰ কাৰণে হ'ল আপোনাৰ মতে এইটো আপুনি শুনি এইটো মানসিকতা কি আছে তেওঁলোকৰ ভিতৰত থাকিব পাৰে আমাৰ মই আহিছো সেই মিয়া মানুহখিনিৰ মানসিকতা যিটো বোলে আপুনি মন্তব্য কৰিছিলে যে আঙুলি টোৱাব নোৱাৰিব বাংলাদেশী মানুহখিনিক আঙুলি টোৱাব নোৱাৰিব আপুনি যে কৈছিলে বাংলাদেশী মানুহখিনিক কোনো আঙুলি টোৱাব নোৱাৰিব আপুনি আৰ্টিকল 51A পঢ়িছেনে সংবিধানৰ হেল্ল' শুনক আপুনি ক'লে মই কোৱা শুনো বাংলাদেশী মানুহক কোনো আঙুলি টোৱাব নোৱাৰিব বুলি কোনে ক'লে আপুনিতো কৈছিলে কি বুলি কৈছিলো আপুনি কৈছে আঙুলি টোৱাব নোৱাৰিব কোনো আইনে কি কৰিব লাগে আইনে কৰিব আইনে এতিয়া আপোনাৰ হেৰিত যেনিবা এতিয়া আপুনি যেনেকে এতিয়া তাত মোক ক'লে সেইদিনাখনৰ যিটো আপোনাৰ ডিবেট হৈছিল তাত এটা কথা স্পষ্ট আছিল যে শিৱসাগৰৰ পৰা কেৱল শিৱসাগৰৰ মানুহ থাকিব আদাৰৱাইজ
নগাঁও হওক হোজাই হওক এনেকুৱা মুঠতে মিয়া মানুহ তাৰ পৰা স্পষ্টকৈ আপুনি ভিডিঅ'টো চাব যে মিয়া মানুহ তাৰ পৰা আঁতৰিব লাগিব বুলি কৈছিলে কোনে তো কৈছে সেইটো হিচাপত আপুনি কোনে কৈছিলে আপুনি ভিডিঅ'টো চাই ল'ব না গোটেই ভিডিঅ'টো আছে গোটেই সমগ্ৰ অসমে চাই দেখিছে তাত এটা কথা স্পষ্টকৈ কোৱা হৈছিল যে মই যদি ইয়াত মিয়া হয় মানুহ থাকিব নোৱাৰে শুনক উম, ইয়াত মিয়া মানুহ থাকিব নোৱাৰে বুলি কৈছিলে উম, তো সেইটো হিচাপত আপুনি যদি কিবা কামত শিৱসাগৰলৈ আহে উম, আপুনিও পাৰ্মানেণ্ট কামত থাকিব নোৱাৰিব কাৰণ আপুনি মিয়া মানুহ উম। আপোনাকো কিন্তু ভাড়াঘৰ এইসকলে নিদিয়ে কিন্তু সেইটো কথা খাটাং আকৌ আপুনি যিমানে যি কওক আপুনি মিয়া মানুহ হয় না আপোনাক মই এটা আপুনি কথা কওঁ দাদা মই বুজিছো কৈ আছো আপোনাৰ শুনক কথাখিনি শুনক বুজিলো মোৰ তো সময় নাই মই বিশেষ মই একদম চুটিকে কৈ আছো শুনক আপুনি যিমানে যি কয় শুনক মই কৈ আছো আপুনি যিমানে জাতীয়তাবাদ দেখাই যিমানে যি কৰে আল্টিমেটলি আপুনি মিয়া হয় না উম, আপুনি মিয়া হয় গতিকে মিয়া যেতিয়া হয় আপোনাৰ গাত গোন্ধত কিবা নহয় কিবা এটা বাংলাদেশী আপোনাৰ মোৰ গাত ওচৰত আছে নালাগে আৰু মোৰ গাত যিমানে নালাগে পাৰফিউম মাৰক শুনক আপুনি মোৰ গাত শুনক নালাগে দাদা মোৰ যিমানে গাত নালাগে পাৰফিউম এক মাৰক মিনিট দাদা আপোনাৰ গাত দাদা এক বাংলাদেশী মিনিট মই গোন্ধ কওঁ আছে গতিকে সেইকাৰণে আপুনি যদি শিৱসাগৰ আহে আপোনাক কিন্তু খেদিব গতিকে আপুনি নেখেদে শিৱসাগৰ আহিলে নেখেদে ভাড়াঘৰ নল'ব নেখেদে দাদা হা নেখেদে ভাড়াঘৰ নল'ব আপোনাক মই বুজাই ডাঙৰীয়া আছো এই কথাটো বুজি আপোনাক লওক কিন্তু দাদা ইউনুছ দা ইহঁতে দিব দাদা আপুনি ক'লে মই এতিয়া আপোনাক এই কথাটো কওঁ প্ৰতিজন আৰে ক'ত গ'ল আপুনি কাটি গ'লগে কেলে হেল্ল' এই কাটি যোৱাটো এইটো ঠিক নহয় কাটি যোৱাটো ঠিক নহয় আপুনি আকৌ পঠিয়াওক তামুলী চাহাব আপুনি আকৌ পঠিয়াওক আপুনি কাটি কেলে গৈছে এইটোতো ঠিক নহয় কাটি কেলে গৈছে আপুনি আহক আকৌ আপোনাৰ লগত ধুনীয়া কথা পাতিছে আপুনি এনেকে কোনে কৈছে হে হা এইবোৰ কথা আপুনি পুৰা গোটেই আলোচনা নকৰি পেলাই আপুনি কিয় পলাইছে এইটোতো ঠিক কাম কৰা নাই আপুনি পলোৱাটো আপোনালোকে এটা মন্তব্য দিব দি পেলাই গোটেই অসমৰ মানুহক উত্তপ্ত কৰি দিব তাৰপিছত পলাব মই তামুলী ডাঙৰীয়াক মই কল কৰি আছো আপুনি লাইভত আহক আপোনাৰ কিহৰ ইণ্টাৰভিউ আছে পিছত দিব এইবোৰ ইণ্টাৰভিউ আপুনি আমাৰ লগত আলোচনা আছে নহয় ইয়াত মানুহ বহি আছে 800 মানুহে চাই আছে আমাৰ ৰাইজে জানিব বিচাৰে আপুনি বাংলাদেশী মানুহক আঙুলি টোৱাব নোৱাৰিব বুলি কৈছে আৰ্টিকল 51A পঢ়িছে নাই হেল্ল' ৰ'ব মই ফোন কৰি আছো আপোনালোকে লাইনত থাকক নাযাব মই তামুলী ডাঙৰীয়াক ফোন কৰিছো আধাতে গুচি যাব নালাগে নহয় বেয়া কথা নহয় যেন অসমৰ প্ৰতিটো জাতি আৰু প্ৰতিটো দল সংগঠনৰ দায়িত্ব হয় য'ত তেনেকুৱা সন্দেহযুক্ত ব্যক্তি থাকিব তাতে গৈ পেলাই আঙুলি টোৱাব লাগিব তাতে আঙুলিয়াই দিব লাগিব চৰকাৰক অৱগত কৰিব লাগিব প্ৰতিটো দল সংগঠনৰ দায়িত্ব মই অসমৰ যিমান দল সংগঠন আছে এতিয়া বৰ্তমান আছুৰে পৰা আৰম্ভ কৰি ঠিক আছে ছাত্ৰ সন্থা বীৰ লাচিত সেনা তাৰপিছত আমাৰ সংখ্যালঘু সংগঠন যিসকল আছে আপোনাৰ আমচু নেমচু মই সকলোকে জনাম য'ত সন্দেহযুক্ত ব্যক্তি আছে আপোনালোকে গৈ তদন্ত কৰি ৰাজ্য চৰকাৰক জনাওক পুলিচক জনাওক কাৰণ চৰকাৰে চব কথাটো নাজানে নহয় চব কথা আমি চৰকাৰক অৱগত কৰিব লাগিব এয়াই আৰ্টিকল 51A হয় ফাণ্ডামেণ্টেল ডিউটিখিনি আমি জানিব লাগিব আৰ্টিকল 51A টো পঢ়ক মই অনুৰোধ জনাম সকলোকে অনুৰোধ জনাম আৰ্টিকল 51A আপোনালোকে পঢ়ক ফাণ্ডামেণ্টেল ডিউটিজ কি হয় আমি ভাৰতত থাকিলে নহ'ব ভাৰতৰ নাগৰিক হিচাপে আমাৰ দায়িত্ব কি আছে প্ৰতিটো আপোনাৰ দল সংগঠনৰ দায়িত্ব হয় য'ত সন্দেহযুক্ত মানুহ আছে তাতে আমি কি কৰিব লাগিব গৈ পেলাই আমি গোটেইখিনি চালাজাৰা কৰি আমি প্ৰশাসনক জনাব লাগিব চৰকাৰক জনাব লাগিব অসম চৰকাৰক আমি জনাব লাগিব তেতিয়াহে অতি সোনকালে সিদ্ধান্ত হ'ব আমি লুকুৱাই ৰাখিলে নহ'বতো আৰু এই তামুলী ডাঙৰীয়াই ফোনো নুঠোৱা হৈছে এতিয়া দেখোন আকৌ মই এইবোৰ বেয়া পাওঁ মানুহজনক মই ফোন কৰিছো ভালকে কথা পাতিব লাগে নহয় এতিয়া ফোন ব্যস্ত কৰি দিছে কিয় পলালে আপুনি এতিয়াতো মই আপোনাক পলাইছে বুলিয়ে ক'ম কথা আৰম্ভ নহওঁতেই গুচি গ'ল এইটো ভাল নালাগে নহয় এইবোৰ সভ্য সমাজৰ এইবোৰ কৰ্ম নহয়তো আপোনালোকে দেখিছেনে শ্ৰদ্ধা ৰাইজ তামুলীয়ে ফোন উঠোৱা নাই এতিয়া মই কি কৰিম মই বহি আছো এনেকুৱা কিছুমান মানুহৰ চিন্তাধাৰাৰ কাৰণে আজি আমাৰ অসমত শান্তি অহা নাইকিয়া হা এনেকুৱা কিছুমান মানুহৰ চিন্তাধাৰাৰ কাৰণে আপুনি আপোনাৰ ভাড়াঘৰত তেনেকুৱা মানুহক জাগা দিব নেকি মই শ্ৰদ্ধাৰ অসমৰ ৰাইজক সুধিব বিচাৰিম অসমৰ প্ৰতিজন ব্যক্তিক মই সুধিব বিচাৰিম যাৰ যাৰ ভাড়া ঘৰ আছে মই সুধিব বিচাৰিম আপোনালোকে এনেকুৱা মানুহক ভাড়া ঘৰত জাগা দিব নেকি যিবোৰ মানুহে হিন্দু মানুহক কাফিৰ বুলি ভাবে সনাতনী মানুহক জাহান্নামত যাব বুলি ভাবে লা ইলাহা নপৰাৰ কাৰণে তেওঁলোক জাহান্নামত যাব বুলি ভাবে এনেকুৱা মানুহক আপোনালোকে ভাড়া ঘৰত জাগা দিব নেকি সভ্যতা সংস্কৃতিক যিসকলে সন্মান নকৰে অন্তৰেৰে আঁকোৱালি নলয় তেনেকুৱা মানুহক জাগা দিব নেকি গতিকে শিৱসাগৰৰ দল সংগঠনে যিটো অভিযান চলাইছে সেই অভিযানক পূৰ্ণ সমৰ্থন জনাইছো শিৱসাগৰৰ দল সংগঠনে তেনেকুৱা অভিযান চলাইছে চলাব লাগে আৰু গোটেই আমাৰ উজনিত এনেকুৱা অভিযান চলিব লাগে ঠিক আছে আৰু যিসকলে বৃহৎ সনাতনী সমাজক কাফিৰ বুলি ক'ব তেনেকুৱা সব মানুহৰ উচ্ছেদ হ'ব লাগে মইতো এইটো ক'ম এইটো মোৰ পাৰ্চনেল ভিউ হয় ঠিক আছে কোনোবাই ভাল পাব পাৰে কোনোবাই বেয়া পাব পাৰে বৃহৎ আমাৰ এই অসমীয়া সমাজখন গঢ়ি তুলিবৰ কাৰণে আমি কুৰবানী দিব লাগিব আমি ত্যাগ দিব লাগিব আমি ত্যাগ দিয়া নাই সেইকাৰণে আমাৰ এই বৃহৎ অসমীয়া সমাজখন আমি গঢ়ি উঠাব পৰা নাই
ঠিক আছে, তামুলী ডাঙৰীয়া এতিয়া নাহিলে, মোৰ কৰিবলগীয়া একো নাই। তামুলী ডাঙৰীয়াই এটা কথা কৈছিলে যে মাৰোৱাৰী মানুহ কিয় খেদোৱা নাই। মাৰোৱাৰী মানুহে বৃহৎ অসমীয়া সমাজক কেতিয়াও অপমান কৰা নাই। অসমৰ সভ্যতা সংস্কৃতি কলা কৃষ্টিক মাৰোৱাৰী মানুহে কেতিয়াও অপমান কৰা নাই। মাৰোৱাৰী মানুহে কেতিয়াও নকয় যে হিন্দু মানুহ কাফিৰ হয়, হিন্দু মানুহ নৰকলে যাব, একমাত্ৰ আমাৰ ধৰ্ম ভাল, অন্য সকলো ধৰ্মই বেয়া, এনেকুৱা কথা মাৰোৱাৰী মানুহে কোৱা নাই। গতিকে মাৰোৱাৰী খেদোৱাৰ কোনো প্ৰশ্ন উঠা নাই। এতিয়া কোনোবাই যদি খেদাইছে সেইটো বেলেগ কিবা পাৰপছত হ'ব, বাট এই সভ্যতা সংস্কৃতি দেশৰ মাটি ভেটি আৰু ভাষা সুৰক্ষাৰ বাবে নহয়। ঠিক আছে, মাৰোৱাৰী মানুহে তেনেকুৱা ভুল কৰা নাই। ইউনুছ ডাঙৰীয়া, এই ভুলটো আমাৰ মানুহে কৰিছে। মই মিয়া হওঁ, মই বাৰবাৰ কৈছো, কিন্তু মোৰ দৰে মিয়া হওক, অসমৰ প্ৰত্যেকজন মিয়া মানুহক মই কম, মিয়া হবলৈ আছে ন মুস্তাফা কামাল আজহাৰীৰ দৰে মিয়া মানুহক। আৰু যিটো মিয়া আপোনালোকে হৈছে নহয়, বাংলাদেশী চিন্তাধাৰাৰ মিয়া, তেনেকুৱা মিয়া যদি হয় তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ ভৱিষ্যত অন্ধকাৰ হ'ব, ভৱিষ্যতে আৰু বহুত বিপদ আহিব। মোৰ ক'বলগীয়া একো নাই। এতিয়া আপোনালোকে মানিলে মানক, নামানিলে নাই, মইনো কি কৰিম। মই বুজাব লাগে বুজাই আছো। এই উচ্ছেদ একমাত্ৰ এইটো কাৰণে হোৱা নাই যে চৰকাৰী ভূমি দখল কৰিছে, ঠিক আছে, ইমান দিনেতো থাকিয়ে আছিলে। এই উচ্ছেদ হোৱাৰ কাৰণটো হৈছে আমি অসমত থাকি, অসম চৰকাৰৰ ভূমিতে থাকি, অসমৰ ভূমিতে থাকি যেতিয়া বৃহৎ অসমীয়া সমাজক আমি সময়ে সময়ে তুলুঙা মন্তব্য কৰিম, যেতিয়া বৃহৎ অসমীয়া সমাজক ঠাট্টা কৰিম আমি, যেতিয়া বৃহৎ অসমীয়া সমাজক কাফিৰ বুলি ক'ম আমি, যেতিয়া আমি বিহু আহিলে আমি ঘৰ দুৱাৰ বন্ধ কৰি ৰাখিম, ল'ৰা ছোৱালীক যাব নিদিম, ঠিক আছে, আমাৰ সন্মুখেৰে বা বহাগ বিহু, কাতি বিহু, মাঘ বিহু কিমান পাৰ হ'ল, কিমান পূজা পাৰ হ'ল, আমি ক'তো অংশগ্ৰহণ নকৰিলো। আমাৰ ভিতৰত যিটো কট্টৰবাদ আছে, আমি যে বেলেগক কাফিৰ বুলি কওঁ, বেলেগক আমি জান্নাতত যাব নাযায় বুলি কওঁ, জাহান্নামত যাব, নৰকত যাব বুলি যে কওঁ, যিবোৰ চিন্তাধাৰা, এইবোৰ চিন্তাধাৰা বহুত দিন আগৰ পৰা সূত্ৰপাত হৈছিলে। সেই বস্তুটো উমি উমি জ্বলি আছিলে জুইকুৰা, লাহে লাহে জ্বলি আছিলে, সেই জুইকুৰা এতিয়া ধাকৈ জ্বলিব ধৰিছে, ঠিক আছে। আৰু এই বিপদ আমি টানি আনিছো। এই বিপদৰ একমাত্ৰ দায়ী অসমৰ এই আপোনাৰ সংখ্যালঘু দল সংগঠন আৰু লগতে মোল্লা সমাজ। মই বাৰে বাৰে অসমৰ ৰাইজক কথাখিনি জনাইছিলো। আজি মই এই ভিডিঅ'ৰ মাধ্যমেৰে শ্ৰদ্ধাৰ আমাৰ সংখ্যালঘু মিয়া সমাজক মই জনাব বিচাৰিম, প্ৰতিজন মিয়া মানুহ বেয়া নহয়। যেনেকে উদাহৰণ হিচাপে মুস্তাফা কামাল আজহাৰী মিয়া হয়, মই কৈ আছো মই মিয়া হওঁ, কিন্তু মোকতো কোনেও নকয় বেয়া বুলি, ঠিক আছে। কিন্তু আৰু হাজাৰজন মিয়া মানুহক বেয়া বুলি কৈ আছে। কিয়? কাৰণ আমি অসমৰ সভ্যতা সংস্কৃতি কলা কৃষ্টি নামানিলো। আমি লুঙিখন পিন্ধো কিন্তু আমি ধুতি নিপিন্ধো। আমি লুঙি পিন্ধো কিন্তু আমি ধুতি নিপিন্ধো। আমি ধুতি পিন্ধিলে আমাৰ এনেকুৱা লাগে ধৰ্ম নষ্ট হৈ যাব, ঠিক আছে। এইবোৰ এনেকুৱা নীতি নিয়ম আমাৰ, যিয়ে ধুতি অসমৰ বা ভাৰতৰ এইটো কালচাৰেল ড্ৰেছ হয়, ভাৰতীয় সভ্যতা সংস্কৃতিৰ লগত জড়িত ড্ৰেছ হয় ধুতি। কিন্তু আজিলৈকে ধুতি পিন্ধা দেখা নগ'ল কোনো মোল্লাক, ঠিক আছে। আমি লুঙি পিন্ধিব চেষ্টা কৰো কিন্তু ধুতি নিপিন্ধো। এইবোৰ বহুত কাৰণ আছে, যিবোৰ কাৰণে আজি এই বৃহৎ উচ্ছেদ চলি আছে। উমি উমি জ্বলি থকা জুইকুৰা এতিয়া ধাকে জ্বলিব ধৰিছে। এতিয়া এই জুয়ে কাক কাক জ্বলাই দিব কোনো ঠিক নাই। শ্ৰদ্ধাৰ সংখ্যালঘু সমাজক মই অনুৰোধ জনাম, আৰু তামুলী চাহাব গুচিয়ে গ'ল, তামুলী চাহাব নাহিলে। অসমৰ পৰা সেইসকল ব্যক্তিকে বিভিন্ন জাগাৰ পৰা খেদাব চেষ্টা কৰিছে, যিসকলে অসমৰ সভ্যতা সংস্কৃতি নস্যাৎ কৰিব চেষ্টা কৰিলে, যিসকলে অসমৰ কলা কৃষ্টি নস্যাৎ কৰিছে, আঁকোৱালি নললে। বাংলাদেশী চিন্তাধাৰা যিসকলে লৈ জীয়াই আছে, তেওঁলোক বৃহৎ অসমীয়া সমাজৰ জাতি মাটি ভেটিৰ বাবে কি হৈছে, ভাবুকি হৈছে। শ্ৰদ্ধা ৰাইজ বুজক, আপোনালোকে কিয় খেদাব বিচাৰে, কিয় উচ্ছেদ হৈ আছে। কাৰণ জাতি মাটি ভেটিৰ প্ৰতি আহিছে ভাবুকি, এক ডাঙৰ ভাবুকি। আপোনালোকে মুখ্যমন্ত্ৰীৰ কথাবোৰ নুবুজে নেকি? তেওঁ বাৰে বাৰে কৈ থাকে কথাবোৰ। আমি জাতি মাটি ভেটি সুৰক্ষিত কৰিব লাগিব। কিয় সুৰক্ষিত কৰিব লাগে আমাৰ মিয়া মানুহৰ পৰা? কাৰণ আমি মিয়া মানুহে সেই তেওঁলোকৰ যিখিনি অসমৰ যিখিনি সভ্যতা সংস্কৃতি কালচাৰেল উৎসৱ আছিলে বা কলা কৃষ্টি আছিলে, আমি কেতিয়াও সেইখিনি কৰিব চেষ্টা নকৰিলো। খালি মুখেৰে এনেই কৈ থাকো সন্মান কৰো, সন্মান কৰো, সন্মান কৰো। আৰে কেতিয়াবা কৰিও দেখুওৱা। মুখেৰে সন্মান কৰো বুলি ক'লে নহব। মই তামুলীক আৰু এবাৰ কল কৰিছো, তাৰপিছত নকৰো আৰু, ফোন নুঠাই, পলালে আৰু, এতিয়া পলালে তামুলী চাহাব, এতিয়া পলালে আৰু। এতিয়া মই কি ক'ম আৰু, তামুলীক মই বেয়া পাইছো, মই বেয়া পাইছো। শিৱসাগৰত থাকি এনেকুৱা মন্তব্য নকৰিব, যিবোৰ মন্তব্যই গোটেই শিৱসাগৰৰ আমাৰ সন্মানীয় খিলঞ্জীয়া মানুহক কি কৰে, অপমান কৰে। খিলঞ্জীয়া যিসকল বিভিন্ন অঞ্চলত আছে, সেয়া ডিব্ৰুগড় হওক বা তিনচুকীয়া হওক, লখিমপুৰ হওক, যিকোনো জাগাত আছে, তেওঁলোকে লজ্জা অনুভৱ কৰে। তেনেকুৱা মন্তব্য তামুলী ডাঙৰীয়া নকৰিব। বৰ্তমান ব্যস্ত হৈ আছে। মই বাৰে বাৰে কল কৰিছো। কিছু সময় পিছত চেষ্টা। মই আপোনালোকক কথা দিলো,
আপোনালোকে বহুতেই বেয়া পায় নহয়, কি নাম আমাৰ শৃংখল চলিহা ডাঙৰীয়াৰ লগতো মই এনেকে লাইভ আলোচনা কৰিম। তেখেতে আচলতে কি বিচাৰে, তেখেতৰ মন মগজুত কি আছে, সেইখিনি আলোচনা কৰিম। মই লাইভৰ জৰিয়তে তেখেতকো নিমন্ত্ৰণ দিম, তেখেতৰ লগত সংযোগ কৰিব চেষ্টা কৰিম। যদি হয় অহা কাইলৈ আলোচনা কৰিব চেষ্টা কৰিম, নহলে মই আপোনালোকক জনাম। টাইম দিয়ে, তেওঁৰ পৰা টাইম ল'ব লাগিব, কাৰণ তেওঁ শিৱসাগৰত এটা অভিযান চলাই আছে। কিয় চলাইছে, তেওঁ কাক খেদিব বিচাৰিছে, সেই কথাখিনি মুকলিকে আলোচনা কৰিব লাগিব। আৰু মুকলি আলোচনা আচলতে কোনেও কৰিব বিচৰা নাই, চবেই জঁপিয়া জঁপি লাগি গৈছে, মানে জাপ মাৰি এজনক অভাৰটেক কৰি আৰু এজন যাব বিচাৰি আছে। কথাখিনি কোনো মুকলিকে আলোচনা কৰা নাই। গতিকে শৃংখল চলিহা ডাঙৰীয়াকো, শৃংখল চলিহাৰ নম্বৰ যদি কাৰোবাৰ ওচৰত আছে প্লিজ আপোনালোকে মোক দি দিব, হোৱাটছআপত দি দিব। মোৰ হোৱাটছআপ নম্বৰ 9365825571 9365825571। আপোনালোকে মোক শৃংখল চলিহা ডাঙৰীয়াৰ নম্বৰটো মোক দিব, মই তেওঁৰ লগতো আলোচনাত বহিম। বা শিৱসাগৰৰ যিসকল দল সংগঠনৰ নেতাসকলে এই অভিযান চলাইছে তেওঁলোকৰ লগতো মই আলোচনাত বহিম। প্ৰতিজন মিয়া মানুহক তেওঁলোকে খেদাব বিচৰা নাই, তেওঁলোকে সেইজন মিয়া মানুহক খেদাব বিচাৰি আছে যিজন মিয়া মানুহৰ মন মগজুত সোমাই আছে যে সনাতনীসকল কাফিৰ হয়, তেওঁলোক ভগৱানৰ দুশ্মন হয়, আল্লাহৰ দুশ্মন হয়, তেওঁলোকৰ লগত বন্ধুত্ব কৰিব নোৱাৰা, তেওঁলোকৰ সভ্যতা সংস্কৃতি আঁকোৱালি ল'ব নোৱাৰা। ঠিক আছে। আৰু তেওঁলোকক আল্লাহে জান্নাত নিদিয়ে, স্বৰ্গ নিদিয়ে, তেওঁলোকক নৰকত দিব। এনেকুৱা যিবোৰ চিন্তাধাৰা যিসকল মিয়া মানুহৰ হয়, তেওঁলোককহে বিশেষকে উজনিৰ পৰা খেদাব বিচাৰিছে বুলি মই ভাবো। কিন্তু কথাবোৰ মুকলিকেতো কব নোৱাৰি নহয়, বহুতেই নকয়। এতিয়া মানে এটা অভিযান চলি গৈছে আৰু যে মিয়া খেদাও, প্ৰতিজন মিয়া মানুহ বেয়া নহয়। ইয়াৰ উদাহৰণ, জ্বলন্ত উদাহৰণ মুস্তাফা কামাল আজহাৰী। মই মিয়া ল'ৰা হওঁ, চৰ চাপৰিত মোৰ ঘৰ আছিলে, ক'ত জানে নাই, এই বিশ্বনাথ চাৰিআলিত আপোনাৰ আদাবেটী নামৰ চাপৰি অঞ্চল আছে, তাতে মোৰ দেউতাৰ ঘৰ আছিলে। এতিয়াও মোৰ পৰিয়াল তাত আছে। মোৰ জন্ম ডিব্ৰুগড়ত নালিয়াপুলত হৈছে, ডিব্ৰুগড় টাউনত, আৰু মই লখিমপুৰত আছো বৰ্তমান। সেই চৰ চাপৰিৰ পৰা মোৰ দেউতাই পঢ়া শুনা কৰালে, মোৰ দেউতা তাৰ পৰা ওলাই দিলে, তাৰপিছত আমি ডিব্ৰুগড়ত গলো। ডিব্ৰুগড়ত মোৰ জন্ম হৈছে, মোৰ ভণ্টিৰ জন্ম হৈছে, তাৰপিছত আমি লখিমপুৰত আছো। কিন্তু মই হওঁ নদীৰ পাৰৰ চৰ চাপৰিত ল'ৰা। মোৰ মা দেউতা সেই নদীৰ পাৰৰ চৰ চাপৰিৰ লগত সম্পৰ্ক ৰখা মানুহ। গতিকে চৰ চাপৰি মানুহৰ প্ৰতি মোৰ এটা দুখ আছে, মোৰ এটা দৰদ আছে। কিন্তু এই চৰ চাপৰিৰ মানুহক এই অসমৰ দল সংগঠন বিলাকে বুৰ্বক বনাই আছে, উল্লু বনাই আছে। তেওঁলোকক খালি আন্দোলন কৰাব, কিন্তু তেওঁলোকক শুদ্ধ ৰাস্তা কোনেও দেখাব চেষ্টা কৰা নাই। আন্দোলন কৰি চৰকাৰক ৰঙা চকু দেখাই, ঠিক আছে, ৰঙা চকু চৰকাৰক দেখাই এই এটা মানে অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিছে অসমৰ দল সংগঠনসমূহ। সেইকাৰণে অসমৰ দল সংগঠন, আমচু নেমচু, সংখ্যালঘু সংগ্ৰাম পৰিষদ, সকলোকে মই সকীয়াই দিছো, আপোনালোকে এনেকুৱা কৰ্ম অনাগত দিনত নকৰিব। নহলে কিন্তু মুস্তাফা কামাল আজহাৰী যেতিয়া ৰাজপথত ওলাব নহয়, তেতিয়া কিন্তু আপোনালোকৰ বিপদ আছে। আপোনালোকে যদি কৰিব বিচাৰিছে, দল সংগঠনে এটা কাম কৰক। আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে, যদি ভূমিপুত্ৰ ভূমিহীন ব্যক্তি যদি হয়, মানুহজন ভূমিপুত্ৰ হ'ব লাগিব, অৰ্থাৎ তেওঁ অসমৰ হ'ব লাগিব না, তেওঁৰ ওচৰত যদি আইডেন্টিটি আছে, চব ডকুমেণ্ট আছে, আৰু মানুহজন যদি ভূমিহীন হয়, তেতিয়াহ'লে এক কথাকে মাতি দিব। সেই এক কথা মাটি কেনেকে ল'ব পৰা যাব, ডিচিক এপ্লাই কেনেকে কৰিব লাগিব, সেই মানুহখিনি, যিখিনি উচ্ছেদিত মানুহে লিখিব নাজানে, এপ্লিকেশ্যন লিখিব নাজানে, তেওঁলোকে লিখা পঢ়া নাই, সেই মানুহখিনিক অসমৰ দল সংগঠন, বিশেষকে আমচু নেমচু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু জমিয়ত উলামা হিন্দ আৰু যিমান সংগঠন আছে, সকলোৱে মিলি এই মানুহখিনিক কেনেকে ডিচিৰ ওচৰত গৈ পেলাই কাগজখন দিব লাগিব, কেনেকে নিজৰ প্ৰমাণ পত্ৰবোৰ জমা দিব লাগিব, কেনেকে এক কথা মাটি চৰকাৰে যে দিব বুলি কৈছে ভূমিহীন ব্যক্তিক, সেই এক কথা মাটি কেনেকে ল'ব পৰা যাব, সেই বিষয়ে এই দল সংগঠনসমূহে চিন্তা কৰিব লাগে। এই চিন্তা নকৰি আন্দোলন কৰিম, এই বোলে 11 তাৰিখে কৰিম, এই বোলে 15 তাৰিখে কৰিম, এই বোলে দিল্লী যাম, এই বোলে মই আমেৰিকা যাম, ইয়াতে আন্দোলন কৰিম, দিল্লীত কৰিম, আমেৰিকাত কৰিম। বাবা, তোমালোকে আমেৰিকাত গৈ আন্দোলন কৰিলেও একো কৰিব নোৱাৰা। এই ৰাইজৰ টকাখিনি নষ্ট কৰা হৈ আছে। ডিলিমিটেশ্যনৰ সময়ত তেওঁলোকে গৈ পেলাই দিল্লীত আন্দোলন কৰিছে, একো কৰিব পৰা নাই। NRCৰ সময়ত তেওঁলোকে আন্দোলন কৰিছে, একো কৰিব পৰা নাই কিয়া। ঠিক আছে, সময়ে তেওঁলোকক দেখি আহিছো, তেওঁলোকে আন্দোলন কৰি ৰাইজৰ টকা নষ্ট কৰিছে। আজি বহুত কথাই ক'বলগীয়া আছিলে, তামুলী ডাঙৰীয়া নাহিলে। অসমৰ বৃহৎ মিয়া সমাজৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে মই কথাখিনি কৈছো। আপোনালোকে বৰ্তমান এক কথা মাটি লৈ লওক। এই এক কথা মাটি চিৰ জীৱনৰ কাৰণে আপোনাৰ কাৰণে দাতা হৈ ৰব, আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে দাতা হৈ যাব। আপোনাক কোনেও আৰু বাংলাদেশ দেখি বুলি ক'ব নোৱাৰিব, কাৰণ চৰকাৰে নিজ হাতে যেতিয়া আপোনাক দিব এক কথাকে মাটি, তেতিয়াহ'লে আপুনি জানিব এয়া হৈছে আপোনাৰ আটাইতকৈ ডাঙৰ দলিল প্ৰমাণ পত্ৰ। NRCৰ সময়ত লিগেচি বিচাৰি কি বিচাৰিছিলে? কোনোবাই গৰু বেচিছে নেকি, কোনোবাই কিবা মাটি কিনিছে নেকি? এইবোৰ বিচাৰি তাৰে পৰা ডাটা উলিয়াইছিলে ন, বোলে আমি 71 চনৰ আগত মাটি কিনিছো, 51 চনৰ আগত মাটি কিনিছো, গৰু কিনিছো। এতিয়া বৰ্তমান যিটো আপোনালোকে এক কথাকে মাটি পাব, সেই এক কথা মাটি আপোনালোকে কিয় নলয়? লৈ পেলাই আপোনালোকে নতুনকে কিয় আৰম্ভণি নকৰে?
চৰকাৰে এক কথাকে মাতি দিব, নিদিলে চৰকাৰৰ লগত আমি আলোচনাত বহিলোহেঁতেন যে আপুনি উচ্ছেদ কৰিছে, মানুহক কিয় দিয়া নাইকিয়া, উচ্ছেদ কৰাৰ পিছত মানুহক ঘৰ বাৰী বনাবলৈ কাৰণে জেগা কিয় দিয়া নাই। কিন্তু বিজেপি চৰকাৰে, বৰ্তমানৰ ৰুলিং পাৰ্টীয়ে এই কথাটো বাৰম্বাৰ কৈ আছে যে মাটি যিসকল ভূমিপুত্ৰ ভূমিহীন ব্যক্তি তেওঁলোকে ডিচিক এপ্লাই কৰক, মাটি দিম, এক কথাকে মাটি দিম বুলি কৈছে। মই নিজ কাণে শুনিছো, ভিডিঅ' ক্লিপ আমাৰ লগত আছে। তেতিয়াহ'লে আপোনালোকে কেলে নকৰে, এপ্লাই কেলে নকৰে? আপোনালোকে এপ্লাই নকৰি পেলাই আন্দোলন কৰিলে আপোনালোকৰ কিবা লাভ আছে? এই দল সংগঠনে আপোনালোকক এক কথাকে মাতি দিব পাৰিব? নোৱাৰে। মই যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ভিডিঅ' পাইছো, তেখেতে কৈ আছে যে মাতাব্বৰ সকলে যে ইমান শ শ বিঘা মাটি যে তেওঁলোকে দখল কৰিছে, সংখ্যালঘু দল সংগঠন যদি সঁচাকৈ যদি শুভচিন্তক হয় সংখ্যালঘু সমাজৰ বাবে, তেতিয়াহ'লে সংখ্যালঘু দল সংগঠনে এই মাতাব্বৰৰ মাটিবিলাক তেওঁলোকে লৈ পেলাই এক বিঘা মাটি বিলাই দিয়ক। এক বিঘা মাটি বিলাই দিবলৈ কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। 1 বিঘাকে পাব। এই মাতাব্বৰে যিবোৰ মাটি লৈ থৈছে সেই মাতাব্বৰৰ মাটিবোৰ লৈ পেলাই কি কৰিব লাগিব, এই সকলোকে বিলাই দিব কৈছে সংখ্যালঘু দল সংগঠনক। সেইবোৰ কেলে নকৰে সংখ্যালঘু দল সংগঠনে? সংখ্যালঘু দল সংগঠনৰ চকুত কিয় নপৰিল ইমান দিনৰ পৰা যে এই শ বিঘা মাটি যে জব্দ কৰি দখল কৰি কব্জা কৰি পেলাই যে মানুহে জীয়াই আছিলে, এই সংখ্যালঘু দল সংগঠন টোপনি মাৰি আছিলে নেকি? তেওঁলোকে খালি চাব আপোনাৰ এই ৱাকাফৰ মাটি লৈ পেলাই হুলস্থুল কৰিব, বাল্য বিবাহ লৈ হুলস্থুল কৰিব। এই যে শ বিঘা মাটি মাতাব্বৰ সকলে যে কব্জা কৰি ৰাখিছিলে, সেই মাতাব্বৰ সকলৰ ওপৰত সংখ্যালঘু সমাজে ইমান দিন কিয় নকৰিলে? একো সিদ্ধান্ত কেলে নললে? আজি চৰকাৰে বাৰম্বাৰ কৈ আছে সংখ্যালঘু দল সংগঠনক তোমালোকে মাতাব্বৰ বিলাকৰ পৰা মাটি লৈ পেলাই 1 বিঘাকে ভগাই দিয়ে, আমাৰ ক'বলৈ একো নাই। ইমানখিনি সুবিধা দিয়াৰ পিছতো তেওঁলোকে আন্দোলন কৰিব আৰু একো নকৰে। ঠিক আছে, আৰু এটা পইণ্টত মই আপোনালোকক ক'ব বিচাৰিম। তামুলী ডাঙৰীয়া ক'ত গ'ল? তামুলী ডাঙৰীয়াটো ফোনে নুঠায় আৰু বাদ দিয়ক। আৰু এটা কথা ক'ব বিচাৰিম আপোনালোকক মই, এই যে ৱাকাফ সম্পত্তিক লৈ পেলাই যে ইমান হুলস্থুল কৰিলে, আমচুৱে কৰিলে, নেমচুৱে কৰিলে আৰু সংগ্ৰাম পৰিষদে কৰিলে, ৱাকাফ সম্পত্তিৰ পৰা সম্পত্তি উলিয়াই এই সংখ্যালঘু উচ্ছেদিত ব্যক্তিসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কিয় কৰা নাই? অসমৰ ৱাকাফ সম্পত্তি ক'ত গ'ল? অসমৰ ৱাকাফৰ সম্পত্তি ক'ত গ'ল? ৱাকাফৰ সম্পত্তি কাৰোবাৰ কাৰণে, বিজনেছৰ কাৰণে নহয়তো যে কোনোবাই কব্জা কৰি পেলাই বিজনেছ কৰিব। অসমৰ ৱাকাফ সম্পত্তিৰ আপোনালোকে লিষ্ট উলিয়াইছেনে? অসমত কিমান হাজাৰ বিঘা মাটি আছে ৱাকাফৰ সম্পত্তি। তো ৱাকাফৰ সম্পত্তিখিনি কিয় নকৰে? সেইখিনিৰ পৰা সংখ্যালঘু সমাজক কিয় পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিয়া নাইকিয়া? কিয় চৰকাৰৰ পিছত লাগি আছে? ৱাকাফৰ সম্পত্তি কেলে আপোনালোকে নলয়? ৱাকাফৰ সম্পত্তি নিশ্চয়কৈ সংখ্যালঘু সমাজে ব্যৱহাৰ কৰিব পাৰিব। সেয়া ৰাইজৰ সম্পত্তি হয়, সেয়া সকলোৰে, হিন্দু মুছলমান সকলোৰে আছিলে। ৱাকাফৰ সম্পত্তিৰ ক্ষেত্ৰত মই আপোনালোকক এই কথাখিনি ক'ব বিচাৰিম। আৰু এটা কথা মই ক'ব বিচাৰিম, মই প্ৰতি বছৰে আপোনালোকক চিঞৰি আহিছিলো, মই পাৰ্মানেণ্ট চলিউশ্যন দিছিলো, আপোনালোকে কিন্তু নামানিলে মোৰ কথা। এই যে জাকাতৰ টকা যে ৰোজাৰ মাহত যে আপোনালোকে জাকাত দিয়ে, ফিতৰা দিয়ে, প্ৰতিজন ব্যক্তিয়ে 100 টকাকেতো ফিতৰা দিয়ে চাগে আৰু জাকাত দিয়ে। আপোনালোকে জানে জাকাত আৰু ফিতৰাৰ ধন গোটেই অসমত নহলেও 1000 কোটি টকা উঠি আছে। 500 কোটি টকাটো আপুনি একদম চকু বন্ধ কৰি মানক, 500 কোটি টকা প্ৰতি বছৰে জাকাতৰ ধন ওলাই আছে। এই জাকাতৰ 500 কোটি টকা ধন কলৈ গ'ল? এই জাকাতৰ ধনেৰে আজি এই উচ্ছেদিত ব্যক্তিসকলক আমি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব পাৰিলোহেঁতেন। এই যে ফিতৰা আপোনালোকে দি দিয়ে মানুহক, এই ফিতৰাৰ টকাবোৰ, এই যিবোৰ মানুহে ফিতৰা খাব নালাগে তেনেকুৱা এই মুল্লাবিলাকে আপোনালোকক ঘৰত গৈ মাদ্ৰাছাৰ নামত ফিতৰাৰ টকা লয়, জাকাতৰ টকা লৈ পেলাই সেই তেওঁলোকে নিজৰ ঘৰ বনাইছে, নিজৰ গাড়ীত তেল ভৰাইছে, নিজৰ ল'ৰা ছোৱালী স্কুলত পঢ়াই আছে। কিন্তু এই জাকাত আৰু ফিতৰাৰ ধনটো পাব লাগিছিলে, এটা জাগাত জমা থাকিব লাগিছিলে আচলতে। তাৰপিছত সেই জাকাত আৰু ফিতৰাৰ ধনেৰে আজিৰ এই অপ্ৰীতিকৰ যিটো পৰিৱেশ সৃষ্টি হৈছে, আজি যিটো এটা আমাৰ উচ্ছেদ অভিযান চলিছে, এই উচ্ছেদিত ব্যক্তিক আমি মুছলমান সমাজে নিজৰ ধনেৰে মাটি কিনি পেলাই আমি তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা দিব পাৰিলোহেঁতেন। কিন্তু আমি সেই জাকাতৰ ধন আমি কেতিয়াও আমি সংগ্ৰহ কৰিব চেষ্টা নকৰিলো। সেই জাকাতৰ ধন সম্পূৰ্ণ কলা ধনলৈ ৰূপান্তৰ হৈছে। সেই কলা ধনৰ এই কাৰণে গৈছে কাৰণ মুল্লাবিলাকে ঠিক অবৈধভাৱে তেওঁলোকে এই টকাখিনি তেওঁলোকে জব্দ কৰি তেওঁলোকে খাই পেলালে। হাজাৰ মুল্লা কলা বেগ লৈ পেলাই এই ৰোজাৰ মাহ আহিলে চাব তেওঁলোকে টাউনে টাউনে, দোকানে দোকানে একদম পৰুৱাৰ দৰে তেওঁলোকে ফুৰি ফুৰি এই জাকাতৰ ধনখিনি তেওঁলোকে উঠাই লয়। শ্ৰদ্ধাৰ ৰাইজ, মই আপোনালোকৰ ভৱিষ্যতৰ কাৰণে কথাখিনি কৈছো। মোৰ কি আহে যায়? মই গুচি যাম, মই আউট অফ ইণ্ডিয়া জব পাই যাম, মই গুচি যাম। মই আজাৰী, ওৱান এণ্ড অনলি আজাৰী, অসমত মোৰ বেছি সময় নালাগে অসম এৰি পেলাই, ইণ্ডিয়া এৰি পেলাই বাহিৰত গৈ পেলাই জব কৰিবলৈ কাৰণে। কিন্তু সংখ্যালঘু সমাজৰ এই অৱস্থা দেখি পেলাই দুখ লাগে কাৰণে মই কৈ আছো, জাকাতৰ ধন সংখ্যালঘু সমাজৰ আছিলে, মুল্লাবিলাকৰ নহয়, মাদ্ৰাছাৰ নহয়। জাকাতৰ ধন মাদ্ৰাছাত নাযায়, জাকাতৰ ধন যাব একমাত্ৰ আপোনাৰ সংখ্যালঘু এই দুখীয়া মানুহৰ কাৰণে। জাকাতৰ ধনেৰেও আমি পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰিলো। ঠিক আছে, আচ্ছা, এই আজমল ক'ত গ'ল? আজমলতো বহুত টকা আছে। কেইদিনমান আগত দেখিলো আনফৰে কি কৰি আছে, আপোনাৰ আলু বিলাই আছে, দালি বিলাই আছে, চাউল বিলাই আছে। উচ্ছেদিত মানুহক এতিয়া লাগে মাটি,
আলু 2 কেজি আলু 2 কেজি দালি আৰু 1 কেজি মিঠাতেল সেইবোৰ নালাগে সেই আলু দালি আৰু মিঠাতেল দি মানুহক টোক নিদিব আপোনালোকে আপোনালোকৰ বহুত টকা আছে আপোনালোকে কমস কম 10 বিঘা মাটি 20 বিঘা মাটি কিনি কিয় 10 ঘৰ পৰিয়াল 20 ঘৰ পৰিয়ালক কিয় পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি নিদিলে আজমলৰ জাকাতৰ টকা ক'ত গ'ল আনফৰৰ জাকাতৰ টকা ক'ত গ'ল মোৰ সন্দেহ আজমল আৰু আনফৰৰ জাকাতৰ টকাৰে সংখ্যালঘু দল সংগঠনবোৰ চলি আছে এই আপোনাৰ আমচু চলি আছে নেমচু চলি আছে আৰু সংগ্ৰাম পৰিষদ চলি আছে বুলি মোৰ সন্দেহ হৈছে কাৰণ তেওঁলোকৰ পুৰা সম্পৰ্ক আছে বুলি মই ভাবো যদি নাই সেইটো বেলেগ কথা তেতিয়ালে বেলেগ কথা কিন্তু প্ৰশ্নটো উঠিলে যে আজমলৰ জাকাতৰ ধন ক'ত গ'ল প্ৰতিজন অসমৰ উচ্ছেদিত মুছলমান ব্যক্তিৰ অধিকাৰ আছে প্ৰশ্ন কৰাৰ আজমলৰ জাকাতৰ ধনৰ হিচাপ আজমলে দিব লাগিব অসমৰ ৰাইজক এয়া কুৰাণে কৈ আছে এইটো কুৰাণৰ কথা আজমলে কুৰাণ মানে নে আনফৰে কুৰাণ পঢ়িছে নে আজমল আৰু আনফৰে যদি কুৰাণ পঢ়িছে মোৰ লগত লাইভ আহিবলৈ কাৰণে সাহস আছে নে কুৰাণে অধিকাৰ দিছে অসমৰ সংখ্যালঘু মিয়া সমাজক যিসকল উচ্ছেদিত হৈছে তেওঁলোকক কুৰাণে অধিকাৰ দিছে হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা ওয়াসাল্লামে তেওঁলোকক অধিকাৰ দিছে তেওঁলোকে আজমলক ধৰি প্ৰশ্ন কৰক তোমাৰ জাকাতৰ টকা তুমি কি কৰিলা সেই আজমলৰ জাকাতৰ টকাখিনি ৰাইজৰ টকা হয় আজমলৰ নহয় এই কথা কুৰাণে কৈ আছে আপোনাৰ যিমান সম্পত্তি আছে তাৰ পৰা আপুনি 2.5% 100 টকাত 2.5 টকা মনত ৰাখিব 100 টকাত 2.5 টকা ৰাইজৰ হয় 100 টকাত 2.5 টকা ৰাইজৰ হয় ইছলামে কিমান ধুনীয়া নিয়ম বনাই দিছিলে কিমান এনেকুৱা এটা নিয়ম যিটো নিয়ম অন্য কোনো জায়গাত আপুনি নাপাব সেই 100 টকাত 2.5 টকা যে দিব লাগে জাকাতৰ ধন প্ৰতিটো বছৰে দিব লাগিব ধনী মানুহে 100 টকাৰ ভিতৰত 2.5 টকাকে হিচাপ কৰি যাওক 1 কোটি টকা হলে আপোনাৰ 2.5 লাখ টকা 1 কোটি টকাত 2.5 লাখ টকা 1 কোটি টকা আপোনাৰ বেংকত পৰি আছে আপুনি 2.5 লাখ টকা দুখীয়া মানুহক দিব লাগিব আজমল কিমান কোটি টকাৰ মালিক হয় কিমান কোটি টকাৰ প্ৰপাৰ্টি হয় আজমল ফাউণ্ডেশ্যন কিমান কোটি টকাৰ হ'ব তাতে কিমান বিজনেছ কৰিছে তাতে কিমান মেডিকেল আছে এইবোৰৰ পৰা কিমান বিজনেছ কৰি আছে আজমলে আগৰৰ বিজনেছ কৰি আছে আজমলে গোটেই পৃথিৱীতে 40খন 50খন দেশত আজমলৰ আগৰৰ বেপাৰ হয় আজমল কিমান হাজাৰ কোটি টকাৰ মালিক আপোনালোকে অনুমান কৰিব নোৱাৰিব আজমলৰ সেই জাকাতৰ ধন ক'ত গ'ল নহলেও আজমলৰ জাকাতৰ ধন অলপ হলেও মই কওঁ নহলেও 50 কোটি টকাটো ওলাব চাগে তো এই 50 কোটি টকা যদি ওলায় আজমলৰ জাকাতৰ ধন তো সেই 50 কোটি টকাৰে আজমলে আজি আমাৰ সংখ্যালঘু এই উচ্ছেদিত সমাজক মাটি কিনি দিব নোৱাৰিলেহেঁতেন পাৰিলেহেঁতেন আজমলক প্ৰশ্ন কোনেও নকৰে কাৰণ আজমলে 1 লাখ 2 লাখ মান টকা এই দালাল বিলাকক দি দিয়ে বুজি পাইছে নে নেতা কিছুমান আছে ন ডিঙিৰ হিৰ ফুলাই ভাষণ দিয়ে ইহঁতক দি দিয়ে যা 5 লাখ টকা লৈ যা তই চাহ পানী খাই পেলাই আন্দোলন কৰকে যা এই 5 লাখ মান টকা লৈ কাৰোবাক দি দিব কাৰোবাক 50,000 দি দিব দি পেলাই সবৰে মুখ বন্ধ আৰে মই তেওঁলোকক ক'ব বিচাৰিম এই আজমলৰ প্ৰায় 1 লাখ 2 লাখ 5 লাখ নলব আজমলে সম্পূৰ্ণ জাকাত আদায় দিয়ক আজমলৰ 1 বছৰৰ জাকাতৰ টকাৰে আনফৰৰ 1 বছৰৰ জাকাতৰ টকাৰে সংখ্যালঘু সমাজৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা হৈ যাব আৰু আজমলৰ টকা মুল্লাবিলাকে খাই আছে এই মুল্লাবিলাকক মাজে মাজে 2000 5000 কে দি দিয়ে হেতে মুখ বন্ধ এই অসমৰ মুল্লাবোৰ হসা কথা তোমালোকে কেলে নোকোৱা আজমলৰ জাকাতৰ টকা ক'ত আজমলৰ দৰে ধনী মানুহ অসমত থাকাৰ পিছতো সংখ্যালঘু এই উচ্ছেদিত মুছলমান কেলে বিল বিলাই আছে কিহৰ আলু দিব লাগে 2 কেজি কিহৰ আলু পিয়াজ দিব লাগে 1 কেজি মিঠাতেল 1 লিটাৰ হা 1 লিটাৰ মিঠাতেল 1 লিটাৰ পিয়াজ 1 লিটাৰ আপোনাৰ 1 কেজি পিয়াজ আৰু আলুৰ কাৰণে আজ জাকাত দিয়ে নেকি জাকাতৰ ধন আপোনালোকে মনত ৰাখিব মই আপোনালোকক কেইবাটা কথাও কলো আপোনালোকৰ এই যিখিনি আমাৰ মিয়া সমাজ যি মিয়া সমাজক আজি উচ্ছেদ কৰিছে আপোনালোকৰ প্ৰতি মোৰ বেদনা আছে দুখ আছে কিন্তু উপায় নাই আমি কষ্ট সহ্য কৰিব লাগিব কাৰণ আমি ভুল কৰিছো আপোনালোকৰ তিনটা সলিউশন মই আপোনালোকক দিছো আপোনালোকে লোক যদি পাৰে প্ৰথমটো সলিউশন হৈছে যিসকল উচ্ছেদিত মানুহ আৰু অসমীয়া হয় অসমত তেওঁলোকৰ ডাটা আছে তেনেকুৱা ব্যক্তিক মই প্ৰথমটো তেওঁলোকক মই জনাব বিচাৰিম আপোনালোকৰ পুনৰ সংস্থাপনৰ প্ৰথম ব্যৱস্থা হৈছে চৰকাৰে এক কথা কৈ মাটি দিব আপোনালোকক এক কথা কৈ আপোনালোকে নিজকে ভূমিপুত্ৰ ভূমিহীন ব্যক্তি বুলি প্ৰমাণ কৰক ভূমিহীন ব্যক্তি বুলি প্ৰমাণ কৰক এক কথা কৈ মাটি দিব এক কথা মাটি লওক ঘৰবাৰী বনক থাকক আৰু শুনিছো 50,000 টকাও দিব এটো প্ৰথমটো আপোনালোকৰ কাৰণে কি হৈছে আপোনালোকৰ সলিউশন দ্বিতীয়টো সলিউশন হৈছে অসমত যিবোৰ আপোনাৰ এই ওয়াকাফ সম্পত্তি আছে ওয়াকাফ সম্পত্তিবোৰ ক'ত গ'ল ওয়াকাফ সম্পত্তিত আপোনালোকে কব্জা কৰক গৈ পেলাই এই উচ্ছেদিত পৰিয়ালক মই অনুৰোধ জনাম ওয়াকাফ সম্পত্তিত আপোনালোকে কব্জা কৰক ওয়াকাফ সম্পত্তি আপোনালোকৰ সম্পত্তি হয় ওয়াকাফ সম্পত্তি এটো কাৰণে নহয় যে কোনোবা এটা মছজিদত বোলে 10 বিঘা মাটি পৰি আছে কোনোবা এটা মছজিদত বোলে 20 বিঘা মাটি পৰি আছে অকল মছজিদত 10 বিঘা মাটিৰ প্ৰয়োজন নাই ঠিক আছে কোনোবা 50 বিঘা মাটি পৰি আছে প্ৰয়োজন নাই কোনোবা দৰগাহত পৰি আছে আপোনাৰ 50 বিঘা মাটি 100 বিঘা মাটি দৰগাহত 100 বিঘা মাটিৰ প্ৰয়োজন নাই
তো মছজিদ মাদ্ৰাছা দৰগাহ যিবিলাকত অযথা মাটি পৰি আছে মাটি দখল কৰক আপোনালোকে ৱাকাফ সম্পত্তি আল্লাহৰ সম্পত্তি ভগৱানৰ সম্পত্তি সেই সম্পত্তিত আপোনালোকৰ পূৰ্ণ আপোনালোকৰ কি আছে অধিকাৰ আছে গতিকে এইটো আপোনালোকৰ কাৰণে দ্বিতীয়টো সলিউশন হৈছে আপোনালোকৰ যে ৱাকাফ সম্পত্তিখিনি আপোনালোকে বিচাৰক যিসকল উচ্ছেদিত পৰিয়াল আৰু 3 নম্বৰ সলিউশন হৈছে জাকাতৰ ধন ক'ত গ'ল প্ৰতি বছৰে আমি যে জাকাত দিওঁ আমি মানুহবিলাকে জাকাত দিওঁ নিদিওঁ কুৰানত লিখা আছে জাকাত ইন্নামাস সাদাকাতুল লিল ফুকাৰা ওয়াল মাসাকিন জাকাত আপোনালোকৰ কাৰণে ফিতৰা আপোনালোকৰ কাৰণে যিসকল ব্যক্তি ঘৰ বাৰী নাইকিয়া হৈ গ'ল মাটি ভেটি নাই যিসকল ব্যক্তি তেওঁলোকে জাকাত পাব অসমৰ বৃহৎ 1000 কোটি টকাৰ কেলেংকাৰী প্ৰতি বছৰে হৈ আছে আৰু এই কেলেংকাৰীত জড়িত হৈ আছে অসমৰ প্ৰতিজন মুল্লা অসমৰ প্ৰতিটো দল সংগঠন সবেই এই কথাটো জানে সবেই এই কথাটো জানে যে বৃহৎ 1000 কোটি টকাৰ কেলেংকাৰী অসমত হৈ আছে জাকাতৰ নামত ফিতৰাৰ নামত এই জাকাত আৰু ফিতৰাৰ ধন ক'ত গৈ আছে জাকাত আৰু ফিতৰাৰ ধনেৰে আপুনি মাদ্ৰাসা চলাব নোৱাৰে আপুনি মছজিদ চলাব নোৱাৰে জাকাত আৰু ফিতৰাৰ ধন আপুনি মাদ্ৰাসাৰ ল'ৰা ছোৱালীক খুৱাব নোৱাৰে আপুনি কাৰণ এইখিনিৰ কাৰণে কুৰানত আছে 8টা জাগা হে 8 প্ৰকাৰৰ মানুহকে দিব লাগিব ইন্নামাস সাদাকাতুল লিল ফুকাৰা ওয়াল মাসাকিন কুৰানত আয়াতটো পঢ়ি চাওক আপোনালোকে জাকাত আৰু ফিতৰা ধন আপোনালোকৰ শ্ৰদ্ধাৰ সেই উচ্ছেদিত পৰিয়ালসকলক মই ক'ব বিচাৰিম আপোনালোকৰ ধন বেলেগে খাই দিলে বেলেগে ডকাইতি কৰিলে বেলেগে চুৰি কৰিলে আৰু আজি আপোনালোকে কি কৰিছে আপোনালোকে উল্লু হৈ বহি আছে আৰু আজমলক ধৰক আজমলৰ জাকাতৰ ধনৰ হিচাপ আপোনালোকে লওক আনফৰৰ জাকাতৰ ধনৰ হিচাপ লওক আজমল আৰু আনফৰৰ জাকাতৰ ধনেৰে নহলেও কমস কম এটা অঞ্চলৰ মানুহৰটো পুনৰ সংস্থাপন হৈ যাব হেয়া পাইকানে হওক বা উৰিয়াম ঘাটে হওক ঠিক আছে এই গৰুখুটিয়ে হওক বা ধুবুৰীয়ে হওক ধুবুৰীতটো আজমলে একো নিদিলে গতিকে আজমলৰ জাকাতৰ ধনৰ হিচাপ অসমৰ মুছলমানে ল'ব লাগিব আৰু অসমৰ মুছলমানক আজমলে জাকাতৰ ধনৰ হিচাপ দিব লাগিব আজমলৰ পৰা আমি ল'ব লাগিব জাকাতৰ ধনৰ হিচাপ কাৰণ কুৰানে কৈ আছে জাকাতৰ ধনৰ হিচাপ দিব লাগিব জাকাতৰ 1 টকা যদি আজমলে নিদিয়ে 1 টকাও যদি আজমলে খাই দিছে তেতিয়াহ'লে আজমল চিৰকালৰ বাবে জাহান্নামত নৰকত জ্বলিব লাগিব মই আজমল ডাঙৰীয়াক কথাটো জনাই দিব বিচাৰিম মৌলানা হয় নহয় আনফৰ ডাঙৰীয়া আপুনি মৌলানা হয় নহয় আনফৰ ডাঙৰীয়া আপুনি মৌলানা হয় আপোনালোকে কুৰান পঢ়িছে না নাই জাকাতৰ 1 টকা ধন যদি আজমলে খাই দিছে নিজৰ জাকাতৰ আনফৰ মৌলানাই যদি 1 টকা ধন খাইছে নিজৰ চিৰকালৰ কাৰণে নৰকত জ্বলিব লাগিব আপোনালোকে আনফৰ আৰু আজমলক মই কথাখিনি জনাব বিচাৰিম আৰু লগতে দল সংগঠনক জনাব বিচাৰিম এই জাকাতৰ ধন যদি কোনোবাই খাইছে আৰু সেই মানুহজন যদি খোৱাৰ যোগ্য নহয় অৰ্থাৎ দুখীয়া দৰিদ্ৰ নহয় তেতিয়াহ'লে কিন্তু নৰকত যাব লাগিব অসমৰ শ্ৰদ্ধাৰ মুছলমান সমাজৰ আজি দুৰ্গতি হৈছে এই মুছলমান সমাজৰ সন্মুখত আজমল থিয় হ'ব লাগিব আজি নহয় কালি নহয় কিয়ামতৰ দিনাখন আজমল মৰাৰ পিছত হলে উত্তৰ দিব লাগিব এই মানুহখিনিৰ সন্মুখত তোৰ টকাটো ক'ত নষ্ট কৰিলি তোৰ জাকাতৰ টকা ক'ত গ'ল আল্লাহে সুধিব আজমলক আল্লাহে সুধিব তোৰ জাকাতৰ টকা ক'ত গ'ল আনফৰক সুধিব তোৰ জাকাতৰ টকা ক'ত গ'ল আল্লাহেতো তই বুলিয়ে ক'ব ন সুধিব তেতিয়া উত্তৰটো আজি নহয় কালি এদিন নহয় এদিন আল্লাহৰ ওচৰত আজমলে দিব লাগিব আনফৰে দিব লাগিব আৰু লগতে অসমত যিসকল ডাঙৰ আপোনাৰ বিজনেছমেন আছে উদ্যোগপতি আছে যিসকলে বছৰে কোটি কোটি টকা জাকাত দি আছে ফিতৰা দি আছে সেয়া তেজপুৰৰে হওক নগাঁৱৰে হওক বিভিন্ন দল সংগঠনে এই মানুহখিনিৰ পৰা টকাখিনি আনি দল সংগঠনৰ নামত খৰচ কৰি মানুহ গুল্লু বনাই আছে নগাঁৱত ডাঙৰ ডক্টৰ আছে গুৱাহাটীত ডাঙৰ ডক্টৰ আছে তেওঁলোকৰ নিজাববীয়াকৈ তেওঁলোকৰ ব্যক্তিগত নাৰ্ছিং হোম চলাই আছে তেওঁলোকে সেই নাৰ্ছিং হোম বিলাকৰ যিসকল মালিক আছে মুছলমান মালিক সেই মালিকসকলৰ জাকাতৰ ধন ক'ত গ'ল এই মালিকসকলে জাকাতৰ ধন উলিয়াই পেলাই কিয় উচ্ছেদিত পৰিয়ালসকলক মাটি কিনি দিয়া নাই কিয় দিয়া নাই আপোনালোকে আজি নহয় কালি আপোনালোকে আল্লাহৰ ওচৰত গৈ পেলাই ভগৱানৰ ওচৰত গৈ উত্তৰ দিব লাগিব আৰু নৰকত জ্বলিব লাগিব যদি 1 টকা যদি আপোনালোকে বিনা কাৰণে মুল্লাবিলাকক দিছে মাদ্ৰাসাত জাকাতৰ ধন লগাব নোৱাৰে মাদ্ৰাসাত লগাব নোৱাৰে মছজিদত লগাব নোৱাৰে এই জাকাতৰ ধন আছিলে দুখীয়া মানুহৰ কাৰণে সমাজ ব্যৱস্থাৰ কাৰণে আল্লাহে জাকাতৰ আদেশ দিছিলে এনেকুৱা সমাজ ব্যৱস্থা কুৰানে দি দিছে এই সমাজ ব্যৱস্থা যদি আমি বিশ্বাস কৰিলোহেঁতেন তেতিয়াহ'লে আজি পৃথিৱীত মুছলমান আত্মনিৰ্ভৰশীল এটা জাতি হ'লহেঁতেন মুছলমান গৌৰৱ কৰিব পৰা জাতি হ'লহেঁতেন কিন্তু সেই কুৰানখন আমি নামানিলো সেই কুৰানখন মাত্ৰ নামাজত পঢ়িবলৈ কাৰণে আমি ৰাখি থৈছো ঘৰত সজাই থৈছো সেই কুৰান আমি নপঢ়ো গতিকে সংখ্যালঘু মুছলমান সমাজক মই অনুৰোধ জনাম কুৰান পঢ়ক কুৰানত আছে আপোনালোকৰ সমাধান আপোনালোকে উচ্ছেদিত পৰিয়ালসকলৰ সমাধান কুৰানত আছে এই দল সংগঠনে দিব নোৱাৰে উচ্ছেদিত পৰিয়ালৰ সমাধান এই দিল্লীত আন্দোলন কৰিলে উচ্ছেদিত পৰিয়ালৰ সমাধান নোলায় উচ্ছেদিত পৰিয়ালৰ সমাধান আছে কুৰানৰ ভিতৰত কুৰানে দি থৈছে কথাখিনি গতিকে এইখিনি আপোনালোকে মানিব চেষ্টা কৰক বুজিব চেষ্টা কৰক মোৰ একো আহে নাযায় ঠিক আছে মোক উচ্ছেদ কৰি দিলে মই গুচি যাম অসম এৰি পেলাই ঠিক আছে মোৰ জাগা আছে মই থাকি ল'ম মই কৰবাত জব চব কৰি ল'ম
কিন্তু আপোনালোকে নোৱাৰে, আপোনালোকৰ ডিগ্ৰী নাই। মোৰ ৰাজধাৰীৰ ডিগ্ৰী আছে, মোৰ চাৰ্টিফিকেট আছে। মই গৈ পেলাই ডুবাইত দেখাই দিওঁ, মই গৈ পেলাই কাটাৰত দেখাই দিওঁ, মই গৈ পেলাই চৌদিয়াত দেখাই দিওঁ, মই গৈ পেলাই আমেৰিকাত দেখাই দিওঁ, মই ৰাজধাৰী হওঁ, মই লগে লগে জব পাম। ঠিক আছে, মোৰ টেলেণ্ট তেওঁলোকে বুজি পায়। এতিয়া মোৰ চিন্তা নাই, মই ইয়াত আছো একমাত্ৰ আপোনালোকৰ কাৰণে, যাতে এই অসমৰ মানুহক যে উল্লু বনাই আছে, এই দুখীয়া মানুহখিনি যে মন মগজু ভাল, তেওঁলোকক যে উল্লু বনাইছে, মই তেওঁলোকৰ কাৰণে আছো ইয়াত। মই তেওঁলোকক এই কথাখিনি জনাবৰ কাৰণে আছিলো। গতিকে আজি বহুত কথাই কলো। এতিয়া কথা হ'ল, ই আমাৰ তামুলী গুচি গ'ল, পলালে, তামুলী পলালে। মই আপোনালোকক আকৌ এটা কথা কৈ পেলাই শেষ কৰো। আজিৰ এই আলোচনা মই শৃংখল চলিহাৰ লগত আলোচনা কৰিব বিচাৰিম, আৰু যিমান ডাঙৰ ডাঙৰ নেতা আছে অসমত, যিসকলে কিবা নহয় কিবা এটা অভিযান চলাই আছে মিয়াৰ বিপক্ষে, মই তেওঁলোকৰ লগত আলোচনাত বহিম। আলোচনাই হৈছে সমাধান, আন্দোলন সমাধান নহয়। মই কালি দেখিছো কোনোবা এটা আচুৰ, ই দম দি আছে শৃংখলক, শৃংখলে দম দি আছে তাক। আৰে বাবা, এইবোৰ কি ইয়াৰ? মানে টিভিত বহাই বা হাল্লা চিল্লা কৰিবলৈ কাৰণে আৰু ফলোৱাৰ্ছ বঢ়াবলৈ কাৰণে। একে ৰাতিতে চাব 5,000 10,000 বাঢ়ি যায় তেওঁলোকৰ ফলোৱাৰ্ছ। এইবোৰ উদ্দেশ্য তেওঁলোকে। আৰু নমৰিব নেকি? এই তামুলীৰো এই অৱস্থা হৈছে এতিয়া। তামুলী ডাঙৰীয়া, আপোনাৰো এইটোৱে নেকি? ফলোৱাৰ্ছ লাগে, নৰকত যাবলৈ কাৰণে ৰেডি হৈ থাকিব। আল্লাহে সুধিব, কিয় বিশ্বাসঘাতকতা কৰিলা এই মিয়া মানুহখিনিৰ লগত? কিয় বিশ্বাসঘাতকতা কৰিলা তুমি অসমৰ সভ্যতা সংস্কৃতিৰ লগত? কিয় অসমৰ সভ্যতা সংস্কৃতি নস্বাত কৰা মানুহক তুমি কিয় ভাড়া ঘৰত জাগা দিছিলা? আল্লাহে সুধিব। আল্লাহে এৰি নিদিয়ে। তাত এটা এটা দিন 50,000 বছৰৰ হ'ব। এটা দিন 50,000 বছৰৰ হ'ব। হিচাপ কিতাপ যে হ'ব নহয়, কোৰাণত লিখা আছে, হাদিছত আছে। এটা দিন 50,000 বছৰৰ হ'ব। ডে অফ জাজমেণ্ট, আপোনাৰ কি কয়, জাজমেণ্ট, আপোনাৰ কি কয়, এইটো কিয়ামতৰ দিনখন, কিয়ামতৰ দিনটো। ঠিক আছে, এটা দিন 50,000 বছৰৰ হ'ব। মনত ৰাখিব। জাজমেণ্ট আহিব তেতিয়া, আৰু সেই জাজমেণ্টত আপোনালোকে এটা দিন 50,000 বছৰৰ হ'ব। মনত ৰাখিব তাত, তামুলী চাহাব, এইবোৰ নচলিব তাত। এতিয়া কথা হ'ল, শ্ৰদ্ধাৰ আমাৰ অসমৰ সংখ্যালঘু সমাজ, আপোনালোকে যদি ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰে, তেতিয়াহ'লে অসমৰ সভ্যতা সংস্কৃতি কলা কৃষ্টিক আপোন কৰি লওক। মই যেতিয়া দুৰ্গা পূজাত গলো ন, মোক গোটেইখিনি মিলি পেলাই কেছ কৰি মোক জেলত সোমাই থৈছে। গোটেইবোৰে কেছ কৰি মোৰ নামত মোক জেলত সোমাই দিলে। ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন বনাইছে লখিমপুৰত। কাৰণটো মই দুৰ্গা পূজাত কেলে গলো, মই মা দুৰ্গাক কেলে সেৱা জনালো, কেলে আশীৰ্বাদ লৈছো। ভাবি চাওক কিমান ভয়ংকৰ মানুহ হ'ব লাগিব তেওঁলোক। আৰু এই ভয়ংকৰ মানুহবিলাকৰ বিৰুদ্ধে সকলো দল সংগঠন আজি সজাগ হ'বলগীয়া আছে। কিন্তু সময় আহি গৈছে। কিন্তু যিমান অসমৰ দল সংগঠন আছে সকলো সজাগ হওক আপোনালোকে। আৰু এই সংখ্যালঘু দল সংগঠনৰ বিৰুদ্ধে আপোনালোকে ওলাওক। এওঁলোকে সমাজ নষ্ট কৰিছে। হয় এওঁলোক চিধা হ'ব লাগিব, ট্ৰেকত চলিব লাগিব, আৰু নহয় ইহঁতক চিধা কৰিব লাগিব। সকলোকে মই অনুৰোধ জনাম, একদম শদিয়াৰ পৰা লৈ পেলাই একেবাৰে আপোনাৰ ধুবুৰীলৈকে যিমান দল সংগঠন আছে, যিবোৰ দল সংগঠনৰ এটাই উদ্দেশ্য জাতি মাটি ভেটি সুৰক্ষিত আৰু অসমৰ সভ্যতা সংস্কৃতি কলা কৃষ্টি সুৰক্ষিত কৰা তেওঁলোকৰ উদ্দেশ্য, সেই সকলো দল সংগঠনক মই আজি অনুৰোধ জনাম, আপোনালোকে সজাগ হওক, আপোনালোকে ওলাই আহক। আহি পেলাই এই সময়তে আপোনালোকে এই সমস্যাটোৰ সমাধানটো উলিয়াওক। যিবোৰ মানুহে আজি ভাবক, মোক ল এণ্ড অৰ্ডাৰ চিচুৱেশ্যন বনাই পেলাই মোক জেলত ভৰাই থৈছে। মোৰ পাপটো কি আছিলে? কি পাপ কৰিছিলো মই? মা দুৰ্গাক মই সেৱা কৰিব গৈছিলো। মই মা দুৰ্গাক সেৱা কৰিব গৈছিলো কাৰণে মোক জেলত ভৰাইছে। এতিয়া কেনেকুৱা পাইছে মছলাটো? এতিয়া কেনেকুৱা হৈছে? মইতো আপোনালোকক বাৰে বাৰে জনাইছিলো যে কোৰাণত আছে, দুৰ্গা পূজা কোৰাণত আছে। অকল দুৰ্গা পূজাই নহয়, সেয়া মা পাৰ্বতীৰ পূজা হওক, সৰস্বতী পূজা হওক, সেয়া লাগিলে শিৱৰ পূজা হওক, ঠিক আছে, শ্ৰীকৃষ্ণৰ পূজা হওক, ৰামৰ পূজা হওক, চব কোৰাণত আছে। কোৰাণখনে হৈছে সলিউশ্যন। গোটেই মানৱ জগতৰ কাৰণে সলিউশ্যন হৈছে এই কোৰাণখন। কোৰাণত আছে। মই প্ৰমাণো কৰি দিছিলো যে ইউনুছ নবী, চুলাইমান নবী, মই কৈছিলো চুলাইমান নবীয়ে মূৰ্তি বনাইছিলে, মূৰ্তি পূজা কৰিছিলে। চুলাইমান আটাইতকৈ বেছি শক্তিশালী, আটাইতকৈ বেছি প্ৰভাৱশালী, আৰু আটাইতকৈ বেছি মানে আপোনাৰ পাৱাৰ থকা, সাম্ৰাজ্য থকা এজন নবী, এজন অৱতাৰ আছিলে নবী চুলাইমান। তেখেতে মূৰ্তি পূজা কৰিছে, কোৰাণত আছে। তেখেতে কৰিব পাৰে, আমি কৰিব নোৱাৰো। এইবোৰ বহুত কথা, মই সেইফালে নাযাওঁ এতিয়া। মই মাত্ৰ কৈছিলো যে আমি অসমৰ সভ্যতা সংস্কৃতিখিনিক সন্মান জনাব লাগে, তেওঁলোকৰ দেৱ দেৱীক সন্মান জনাব লাগে। তেওঁলোকৰ দেৱ দেৱী আমাৰো দেৱ দেৱী। আমি ফিৰিষ্টা কওঁ, তেওঁলোকে দেৱ দেৱী বুলি কয়। আমি আল্লাহ বুলি কওঁ, তেওঁলোকে ভগৱান বুলি কয়। আমি আল্লাহ বুলি ক'লেও চলিব, ভগৱান বুলি ক'লেও চলিব, ঈশ্বৰ বুলি ক'লেও চলিব। কিন্তু আমি নামানিলো। মোৰ কথা কোনেও নামানিলে। সূত্ৰপাত তাত হৈছে। এইটো বহু বছৰ আগত ইয়াৰ সূত্ৰপাতটো হৈছে। লাহে লাহে জ্বলি আছিলে জুইকুৰা, এতিয়া ধাকৈ জ্বলিছে। নহলে মই
আপোনালোকক আগতেও কৈছিলো যে অসমৰ আমাৰ খিলঞ্জীয়া অসমীয়া মানুহৰ মন ইমান ঠেক নহয় যে আপোনাক যদি ক'ৰবাত 2 কথা মাটি দি দিয়ে তেওঁলোকৰ কম হৈ যাব। মুখ্যমন্ত্ৰীৰ মন ইমান ঠেক নহয় যে আপোনাক 2 কথা মাটি দিব নোৱাৰিব, চৰকাৰী মাটি আপোনাক উচ্ছেদ কৰিব লাগিব। ইমান ঠেক অসমৰ মানুহৰ মন নহয়। অসমৰ মানুহৰ মন বহুত আহল বহল আছিলে, কিন্তু আমি সেই আহল বহল মনত আমি ঘপিয়াই আমি নষ্ট কৰিলো তেওঁলোকক। আমি তেওঁলোকক খং উঠাই দিলো। আমাক ইমান ঘপিয়াইছা তোমালোকে, ইমান উগ্ৰবাদ তোমালোকৰ। কেইদিনমান আগতে আপোনালোকে পেহেলগামৰ ঘটনা দেখিলে, লা ইলাহা নপঢ়াৰ কাৰণে তেওঁলোকে হত্যা কৰি দিছে মানুহ। এই লা ইলাহা নপঢ়াৰ কাৰণে হত্যা কৰা এই গেংটোক, এই উগ্ৰবাদী গেংটোক, এই সন্ত্ৰাসবাদী গেংটোক অসমৰ কিমান মানুহে ছাপোৰ্ট কৰিছিলে আপোনালোকে জানে নাই? ছচিয়েল মিডিয়াত কিমান মানুহে গুড জব পাকিস্তান জিন্দাবাদ লিখি অসমৰ পৰা প্ৰায় 40-50 জনটো এনেই আটক কৰিছিলে পুলিচে আৰু আপোনাৰ জেললৈ পঠিয়াইছিলে। প্ৰমাণবোৰ আপোনালোকে পাই আছে, তাৰ পিছতো নুবুজে যে। হা, পেহেলগামৰ ঘটনাত কিমান মানুহক আটক কৰিলে, কিমান মুল্লা ধৰা পৰিলে, কিমান অধিবক্তা ধৰা পৰিলে, কিমান উকিল বিলাকে গুড জব বুলি লিখে তেওঁলোকে পেহেলগামৰ ঘটনাক। পাকিস্তান জিন্দাবাদ বুলি লিখে। তো অসমততো বিৰাজ কৰি আছে ন এইবোৰ মন মগজু। তেতিয়াহ'লে উচ্ছেদ কেলে নহব? কিয় উচ্ছেদ নহব? আমাক এতিয়া এইটোৱে বুজা গৈ আছে যিকোনো প্ৰকাৰে মোটামুটি আমাক খেদিব লাগে, কাৰণ আমাৰ মন মগজু বেয়া। কেতিয়াবা উচ্ছেদৰ নামত খেদিব লাগে, কেতিয়াবা NRCৰ নামত আমাক খেদিব লাগে, মোটামুটি আমাক খেদিব লাগে। এতিয়া কিবা নহয় কিবা এটা ৰাস্তাটো লাগিব ন খেদিবলৈ কাৰণে। কিবা এটা ৰাস্তা লাগিব ন আমাক খেদিবলৈ। হয় NRCৰ নামত খেদিব বিচাৰিব, নহলে আমাক উচ্ছেদৰ নামত খেদিব বিচাৰিব। এতিয়া আমাৰ ভুলটো কি ভুল হৈছে যে আমাক খেদিব লাগে? আমাৰ ভুলটো হৈছে আমি ভাৰতত থাকি ভাৰতীয় সভ্যতা, সংস্কৃতি, কলা, কৃষ্টিক আমি আপোন নকৰিলো। আমি নিজৰ ধৰ্মটোকে সদায় আমি সন্মান দিলো, বিশ্বাস কৰিলো, অন্য ধৰ্মত বিশ্বাস নকৰিলো, অন্য ধৰ্মক আমি একেবাৰে ফাল্টু বস্তু বুলি কৈ দিলো। আমি এইখন ভূমিত থাকিয়ে আমি সকলো মানুহকে কাফিৰ বুলি কৈ ফুৰো। তেওঁলোক কাফিৰ হয়, তেওঁলোক নৰকত যাব, তেওঁলোকৰ লগত বন্ধুত্ব কৰিব নোৱাৰা। এইবোৰ কথা কৈ পেলাই আমি তেওঁলোকক ঘপিয়াই আমি কি কৰিলো, তেওঁলোকৰ মনৰ ভিতৰৰ পৰা আমাৰ প্ৰতি থকা দয়া ময়া আমি আঁতৰাই পেলালো। এতিয়া আমাৰ প্ৰতি তেওঁলোকৰ দয়া ময়া নাই, কাৰণ আমি এতিয়া একদম অসুৰলৈ ৰূপান্তৰ হৈ গৈছোগে। আমাৰ চৰিত্ৰ আসুৰিক চৰিত্ৰ হৈ গৈছে। এতিয়া আমি আমাকে ভাল ভাবো, আমি নিজকে ভাল বুলি ভাবো, আৰু আমাৰ ধৰ্মই ভাল। এইটোই হৈছে মেইন বেমাৰ। এই বেমাৰটোৰ কাৰণে আজি চাব ক'তো শান্তি নাই। না বাংলাদেশত শান্তি আছে, মানে মুছলিম চৰকাৰ য'ত আছে তাত শান্তি নাই। চাওক আপোনালোকে, মুছলিম চৰকাৰ য'ত আছে তাত শান্তি নাই। বাংলাদেশত আছে শান্তি? মুছলিম চৰকাৰ ন শান্তি নাই, নিজৰ মাজতে সিহঁতৰ শান্তি নাই। পাকিস্তানত আছে শান্তি, আফগানিস্তানত আছে শান্তি, ইৰাণত আছে শান্তি, ইৰাকত আছে শান্তি, কওক চিৰিয়াত আছে শান্তি, ক'ত আছে? চৌদিয়াত আছে শান্তি, ইজিপ্তত আছে শান্তি। য'ত মুছলিম চৰকাৰ আছে, 2-এখন আপোনাৰ দেশৰ বাহিৰে চবতে অশান্তি বিৰাজ কৰিছে। কিয়? কাৰণটো হৈছে আমি দেখুৱাইছো বৰ্বৰতা, আমি দেখুৱাইছো কট্টৰবাদ। আমাৰ কট্টৰবাদে চব নষ্ট কৰি পেলালে। আমি নিজকে বেষ্ট বুলি ভাবো আৰু সকলোকে নৰকীয় বুলি ভাবো। চব নৰকত যাব, জাহান্নামত যাব পৃথিৱীৰ মানুহ, অকল আমি যাম স্বৰ্গত। এই কথা ভাবি বাংলাদেশতো শান্তি নাই, পাকিস্তানতো শান্তি নাই, আফগানিস্তানতো শান্তি নাই, চিৰিয়াতো শান্তি নাই, ইৰাকতো শান্তি নাই, ইৰাণতো শান্তি নাই, আপোনাৰ ডুবাইতো শান্তি নাইকিয়া হৈ গৈছে। এতিয়া ডুবাইয়ে উপায়হীন হৈ পেলাই মন্দিৰ বনাইছে। এতিয়া অলপ দেখাইছে ডুবাইৰ মানুহে যে নহয় ঠিক আছে আমি মন্দিৰ বনাম। কিয় দিলা পাৰ্মিশ্যন মন্দিৰ বনাবলৈ কাৰণে? কাৰণ এতিয়া উপায় নাই তোমালোকৰ। লাহে লাহে ঠিক হৈ আছে তেওঁলোকে, মানে খাব লাগিব নহয় ঝাটকা। 420 ভল্টেজৰ ঝাটকা খালে মানুহ ঠিক হয়। এইবোৰ হৈছে আমাৰ ভুল। আপোনালোকে অলপ ইণ্টাৰনেশ্যনেল লেভেলত বস্তুবোৰ ভাবি চাওক। শ্ৰদ্ধা ৰাইজ, ডুবাইয়ে যদি মন্দিৰ বনাব পাৰিছে, তেতিয়াহ'লে বুজা গ'ল যে মন্দিৰ আমাৰ কাৰণে পূজনীয় হয়। ডুবাইৰ শ্বেখ বিলাকৰ সন্মুখত ক'ব পাৰিব কথা কোনোবাই? ডুবাইৰ শ্বেখৰ সমান টকা আছে অসমত আজমলৰ দৰে মানুহক ইউ কিনিব ডুবাইৰ মানুহে, ডুবাইৰ শ্বেখ বিলাকে। ঠিক আছে, শ্বেখা মাহেৰাই কিনি পেলাব আজমলক। শ্বেখা মাহেৰাৰ সমানে নহয় আজমল। গতিকে কথাবোৰ ভাবক আপোনালোকে। অলপ বাহিৰলৈ যাওক, UAE-খন চাওক আপোনালোকে। ঠিক আছে, শ্ৰদ্ধা ৰাইজ, বহু দেৰি হ'ল, বহু কথাই কলো। অহাকালি মই আকৌ আহিম। এতিয়া মোৰ যিটো কৰ্তব্য মই কৰিম। আপোনালোকে মোক গালি পাৰিব ন? পাৰক, গালি পাৰক। ভিডিঅ' বনাই মোক ছয়তানে ময়তানে কুকুৰে মুকুৰে মোক গালি পাৰক। মোক গালি পাৰিলে আপোনালোকৰ মাটি ঘূৰাই পাবনে? আপোনালোকৰ পুনৰ সেই মৰ্যাদাটো ঘূৰাই পাবনে? যদি পায় তেতিয়াহ'লে গালি পাৰক, মন শান্তি কৰক।
আৰু যদি মোক গালি পাৰিলে আপোনালোকে নিজৰ মাটি ঘূৰাই নাপায়, তেতিয়াহ'লে মই 3টা আপোনালোকক সলিউশন দিছিলো, সেই 3টাৰ ভিতৰত এটা আপোনালোকে নিজৰ কৰি লওক, আপোনালোকে নিজৰ শান্তি ঘূৰাই পাব। প্ৰথমটো মই আকৌ কৈ দিছো, প্ৰথমটো হৈছে অসম চৰকাৰে ভূমিহীন ব্যক্তিক, ভূমিপুত্ৰ ভূমিহীন ব্যক্তিক দিব 1 কথাকৈ মাটি, আপোনালোকে অতি শীঘ্ৰে এপ্লাই কৰক ডিচিৰ ওচৰত গৈ পেলাই, নিজকে প্ৰমাণ দিয়ক যে মই ভূমিপুত্ৰ হওঁ, ভূমিহীন হওঁ। দ্বিতীয়টো হৈছে আপোনালোকে কি কৰিব লাগিব, এই যিবোৰ ৱাকাফৰ সম্পত্তি আছে, ৱাকাফৰ সম্পত্তিৰ আপোনালোকে খোজ লগাওক। ক'ত ক'ত ৱাকাফৰ সম্পত্তি আছে, ৱাকাফৰ সম্পত্তিত গৈ পেলাই ঘৰ বনাওক, কাৰো পাৰ্মিশ্যন ল'ব নালাগে। ৱাকাফৰ সম্পত্তিত গৈ পেলাই ঘৰ বনাওক। আপোনালোকে ভূমিহীন নহয়, যাওক। য'ত মছজিদত আপোনাৰ 10 বিঘা মাটি পৰি আছে, মছজিদৰ পিছফালে গৈ ঘৰ বনাওক। আপোনালোকক কোনো অঁতৰাব নোৱাৰে, কোনো অঁতৰাব নোৱাৰে। ৱাকাফ সম্পত্তি আপোনালোকৰ হয়। সেয়া অকল মুছলমানৰে নহয়, কিন্তু হিন্দু মানুহৰো হয়। মুছলিম হিন্দু সকলোৰে কাৰণে ৱাকাফৰ সম্পত্তি হয়, আল্লাহৰ সম্পত্তি চবৰে কাৰণে হয়। তো এইটো 2 নম্বৰ সলিউশন আপোনালোকৰ। 3 নম্বৰ সলিউশন আপোনালোকক মই যেটো কৈছিলো, সেয়া জাকাতৰ ওপৰত আপোনালোকে কন্ট্ৰোল কৰক। জাকাতৰ ধন ক'ত গৈ আছে, সেই বগা ধনবোৰ কেনেকে কলা ধন হৈ গৈ আছে, কোনে ডকাইতি কৰি লৈ গৈ আছে আপোনালোকৰ ধনবোৰ, আপোনালোকে লক্ষ্য ৰাখক। মোল্লাবিলাকে লৈ গৈ নিজৰ গোটেই বছৰৰ দৰমহা তেওঁলোকে খায়, গোটেই বছৰ তেওঁলোকে কোনো কাম কাজ নাই, ঠিক আছে, মাদ্ৰাছা এখন খুলি ল'ব, খুলি লৈ পেলাই গোটেই বছৰ তেওঁলোকে এনেই উল্টা পুল্টা পঢ়াব, যি টি পঢ়াব, জেহাদী শিক্ষা দিব, ঠিক আছে। এইবোৰ কাফিৰ, অমুক কাফিৰ, তমুক কাফিৰ, পূজা কৰিব নালাগে, বিহু নাচিব নালাগে, গান গাব নালাগে, পিকনিক খাব নালাগে, এইবোলে তোমাৰ বাৰ্থডে পালন কৰিব নালাগে, লং পেণ্ট পিন্ধিব নালাগে, ঢোল বজাব নালাগে, গিটাৰ বজাব নালাগে, ঠিক আছে। এইবোৰ গোটেই বছৰ মাদ্ৰাছাত এইবোৰ শিকাব, ঠিক আছে। শিকাই পেলাই পইচাটো নাই দৰমহাৰ, এই ৰোজাৰ মাহ অহাৰ লগে লগে, ৰোজাৰ মাহ অহাৰ লগে লগে এই যিবোৰ উচ্ছেদিত পৰিয়ালৰ যিখিনি প্ৰাপ্য আছিলে, তেওঁলোকৰ যিখিনি অধিকাৰ, সেই টকাখিনি তেওঁলোকে ঘৰে ঘৰে গৈ পেলাই একদম ডকাইতৰ দৰে ঘৰে ঘৰে গৈ পেলাই টকাখিনি উঠাব, উঠাই নিজৰ নিজৰ দৰমহা 10,000 মাহে কাটি লৈ 1,20,000কে এজন মোল্লাই লৈ লয়। তো এজন মোল্লাই 1,20,000কে লয়, তো কিমান মোল্লা আছে, 1 লাখ মান মোল্লাই আছে। প্ৰতিজন মোল্লাই যদি 1 লাখ টকাকে লয়, 1 লাখ মোল্লাই ললে কিমান টকা হ'ব ভাবি চাওক, আপোনালোকে হিচাপ কৰক। এয়া হৈছে জাকাতৰ ধন, কলা ধন, যিটো কলা ধন আজি এটা কলা ব্যৱসায় চলি আছে। আজি এই জাকাতৰ ধন আমাৰ এক জাগাত জমা থাকিব লাগিছিলে, বাইতুল মাল হ'ব লাগিছিলে। আমাৰ অসমত নাই বাইতুল মাল। আৰবী শব্দ বাইতুল মাল আচলতে এটা বেংক, আমাৰ নিজাববীয়া এটা বেংক হ'ব লাগিছিলে মুছলমান সমাজৰ। আৰু সেই নিজাববীয়া মুছলমানৰ সেই বেংকত আমি জাকাতৰ ধনখিনি জমা কৰিব লাগিছিলে। তাৰ পিছত সেই বেংক কৰ্তৃপক্ষই, মুছলমান সমাজে কি কৰিব লাগিব, সেই বেংকটো নিজে কন্ট্ৰোল কৰিব লাগিব, ঠিক আছে। সেই বেংকত আপোনাৰ তেনেকুৱা ব্যক্তি, একদম অনেষ্ট, একদম সিনচিয়াৰ, তেনেকুৱা ভাল ব্যক্তি নিযুক্তি দি পেলাই সেই বেংকৰ থ্ৰু যিখিনি পইচা তাত জমা হ'ব নহয়, ঠিক আছে, সেই বাইতুল মাল বা বেংকত টকাখিনি জমা হ'ব। সেই টকাৰে প্ৰতি বছৰে আমাৰ যিবোৰ সমস্যা আছে, গৰাখহনীয়াৰ সমস্যা হওক বা শিক্ষাৰ সমস্যা হওক বা আমাৰ উচ্ছেদৰ সমস্যা হওক, এই সমস্যাবিলাকত এই আমাৰ যিটো আমাৰ মুছলিম বেংক থাকিব, যিটো আমাৰ জাকাতৰ ধনেৰে নিৰ্মাণ কৰা হ'ব, ইয়াৰ পৰা কোটি কোটি টকা আমি উলিয়াই 10 কোটি 20 কোটি 50 কোটি উলিয়াই আমি লগে লগে মাটি কিনি দিলোহেঁতেন। তাৰ পিছত অসমৰ মানুহে আমাকো চেলিউট মাৰিলেহেঁতেন। কি সমাজ বনাইছে এওঁলোকে, তেওঁলোকে ক'লেহেঁতেন হজৰত মুহাম্মদৰ সমাজখন চোৱা কিমান ধুনীয়া সমাজ, তেওঁলোকৰ ব্যৱস্থা চোৱা কিমান ভাল। আজি গোটেই পৃথিৱীতে খ্ৰীষ্টান সমাজ আগবাঢ়িছে, তেওঁলোকৰ চিষ্টেম বহুত ভাল, তেওঁলোকৰ টকাৰ অভাৱ কেতিয়াও নপৰে। খ্ৰীষ্টান মানুহ বহুত কম আপোনাৰ বিভিন্ন জাগাত গৈ পেলাই চৰকাৰী ভূমি দখল কৰিছে। খ্ৰীষ্টান মানুহ চব ঠিকে আছে, 2, 4টা, 1, 2টা, 10টা, 20টা থাকিবই বাৰু, তেওঁলোকৰ চিষ্টেম বহুত ভাল। আমাৰো চিষ্টেম ভাল হ'লহেঁতেন, সনাতনীসকলৰ চিষ্টেমো ভাল। আজি আমি যিটো দেখি আছো উচ্ছেদৰ ক্ষেত্ৰত, 100 জনৰ ভিতৰত 90 জনে আমাৰ মিয়া মানুহ উচ্ছেদিত হৈ আছে। 10 জন মান ওলাব অসমীয়া, বেংগলী বা অন্য ধৰ্মৰ, ঠিক আছে, হিন্দু, খ্ৰীষ্টান, 10 জন ওলাব, কিন্তু 90 জন আমাৰ। আপোনালোকে গৈ চাই লওক, 90 জন আমাৰ, 10 জন তেওঁলোকৰ হ'ব। কিয় আমাৰ 90 জনে কেলে কব্জা কৰিব লাগে গৈ পেলাই ৰেল লাইনৰ কিনাৰে কিনাৰে, নদীৰ কিনাৰে কিনাৰে, জংগলৰ কিনাৰে কিনাৰে, পাহাৰে পৰ্বতৰ কিনাৰে কিনাৰে, সব জাগাত আমাৰ মানুহ কেলে বেছি? কাৰণ আমাৰ যিটো কোৰাণৰ চিষ্টেম আছিলে, সেই কোৰাণৰ চিষ্টেম আমি নামানিলো, কোৰাণ সংবিধান নামানিলো, কোৰাণে যিটো সমাজ ব্যৱস্থাৰ কথা কৈছিলে, সেই সমাজ ব্যৱস্থাত বিশ্বাস নকৰিলো। তাৰ বাবে আমাৰ এই অৱস্থা আজি। এই অৱস্থা। মই অসমৰ সংখ্যালঘু সমাজক মই অনুৰোধ জনাম, কোৰাণৰ ফালে আগবাঢ়ি আহক, কোৰাণখন পঢ়ক, কোৰাণত থকা সমাজ ব্যৱস্থাৰ ওপৰত আপোনালোকে বিশ্বাস কৰক, আৰু কোৰাণখনকে নিজৰ পথ প্ৰদৰ্শক হিচাপে আগবঢ়াওক। আৰু লগতে পবিত্ৰ গীতা আপোনালোকে কি কৰক, পঢ়ক। তাতো সেই একে কথাবোৰে লিখা আছে, কোৰাণৰ কথাখিনিকে। পবিত্ৰ বাইবেল আপোনালোকে পঢ়ক, সেই একে কথাবোৰকে পাব। অলপ চলপ ইফাল সিফাল থাকে, যিহেতু বহু সময়ৰ তাৰতম্য আছে ঐশ্বৰিক কিতাপসমূহৰ মাজত, বাইবেল আৰু কোৰাণৰ মাজত 500 বছৰ, পবিত্ৰ গীতা আৰু
কোৰাণৰ মাজত প্ৰায় 6-7 হাজাৰ বছৰৰ এটা 5,000 বছৰৰ পাৰ্থক্য আছে, গতিকে অলপ তাৰতম্য থাকিব, কিন্তু মূল কথাখিনি একেই হয়। পবিত্ৰ কোৰাণত যিবোৰ মূল কথা আহিছে, মৌলিক চিন্তাধাৰা যিখিনি, সেইখিনি গীতাতে আছে। আৰু পবিত্ৰ গীতাৰ যিখিনি মৌলিক চিন্তাধাৰা, মানৱ জীৱন সফল কৰাৰ বাবে যিখিনি নীতি নিয়ম পবিত্ৰ গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছিলে, সেই গোটেই কথাখিনি পবিত্ৰ কোৰাণত আল্লাহে আমাক জনাই দিছে। মাত্ৰ পাৰ্থক্য কৰবাত সংস্কৃত ভাষাত আছে, কৰবাত আৰবী ভাষাত আছে, কৰবাত ইংলিছত আছে, আমি বুজিব পৰা নাই। বুজক শ্ৰদ্ধাৰে, যে আৰু কিমান বুজাম। অসমত একমাত্ৰ মই আপোনালোকক বুজাই আছো। সত্য মূল সুতিলে আপোনালোকে ঘূৰি আহক। কোৰাণ ইছলাম, পবিত্ৰ ইছলামৰ যিটো মূল সুতি, সেইটালে ঘূৰি আহক। আপোনালোকে এতিয়া একদম কোনোবালে ফালুৰি কাটি কোনোবা নদী নলাত পৰি গৈছে, মূল সুতিত আহক আপোনালোকে। মূল যিটো ইছলাম তালে ঘূৰি আহক। মূল ইছলামে কেতিয়াও নকয় আপুনি চৰকাৰী মাটি ভূমি দখল কৰক বুলি। চৰকাৰী ভূমি দখল কৰাটো চুৰি ডকাইতি হয়, চৰকাৰৰ অনুমতি নোলোৱাকে। যেনেকে আপোনালোকে যদি মোৰ ভূমি দখল কৰে, মোৰ মাটি কোনোবাই দখল কৰিলে ডকাইতি হ'ব, চুৰি হ'ব, ঠিক তেনেকে চৰকাৰৰ পাৰ্মিশ্যন নোলোৱাকে চৰকাৰী মাটি লোৱাটো সেইটো চুৰি ডকাইতি হয়। এইটো ইছলামে কৈছে, কোৰাণে কৈ আছে। গতিকে আমি সেইবোৰ এৰি দিব লাগে, নিজে নিজে এৰি দিব লাগে। এৰি চৰকাৰক আমি দেখাব লাগে যে আমাৰ ভূমি নাই, গতিকে আমাক 1 কঠা মাটি দিয়ক। সেই 1 কঠা মাটি লৈ নতুন জীৱন আৰম্ভ কৰক। নতুন জীৱন আৰম্ভ কৰক। মৰ্যাদা সহ অসমত জীয়াই থাকিব পাৰিব। কোনো শৃংখল চলিহাই আৰু আপোনালোকক খেদাবলৈ কেতিয়াও সাহস নকৰিব। কোনো আৰু নেতাই আপোনালোকক কেতিয়াও মিয়া বুলি ধমকি নিদিব। আজি ধমকি এইটো কাৰণেই দিছে ন, আমি বেলেগৰ মাটিত থাকো, আমি বেলেগৰ মাটি কব্জা কৰো, আমাকতো ধমকি দিবই ন। আমি সেইটো কৰিব নালাগে। জাকাতৰ ধনেৰে আৰু নহলে আপোনালোকৰ যিটো ৱাকাফ সম্পত্তি আছে, সেই সম্পত্তি আপোনালোকে লৈ পেলাই নিজে আত্মনিৰ্ভৰশীল হওক। ঠিক আছে, পৰনিৰ্ভৰশীল নহব আপোনালোকে। ইছলামে পৰনিৰ্ভৰশীল হবলৈ শিকোৱা নাই। আপোনালোকে আত্মনিৰ্ভৰশীল হওক। পবিত্ৰ মুছলমান সমাজক মই অনুৰোধ জনাম, আপোনালোকে কৰক। আৰু অসমৰ সভ্যতা সংস্কৃতিখিনি নম্বৰ 1। কৈছো নহয়, দেশতকৈ ধৰ্ম ডাঙৰ নহয়। এইটো মনত ৰাখিব, দেশতকৈ ধৰ্ম ডাঙৰ নহয়। দেশৰ সভ্যতা সংস্কৃতি আগত, তাৰপিছত ধৰ্ম। দেশৰ পৰিচয় আগত, তাৰপিছত ধৰ্মীয় পৰিচয়। দেশতকৈ কেতিয়াও ধৰ্ম ডাঙৰ হ'ব নোৱাৰে। আপোনালোকে অসমৰ সভ্যতা সংস্কৃতি পালন কৰক। অহা বহাগত মই আশা কৰিম, আপোনালোকেতো ঝাটকা খালেই, অহা বহাগত সকলোৱে ঢোল চোল লৈ পেলাই ধুতি পিন্ধি ওলাওক। অসমৰ মাটি, অসমৰ এই বতাহ কপাই দিয়ক আপোনালোকে ঢোলৰ মাতেৰে। নাচক, অসমৰ সভ্যতা সংস্কৃতি আঁকোৱালি লওক বুকুত। এইটো কাৰণে নহয় যে আমাক খেদি দিব, নহলে অন্তৰেৰে, অন্তৰ আত্মাৰে সন্মান জনাওক। মাটি দিলে দিব, নিদিলে নাই। ভাড়াঘৰত থাকিয়ে অসমত বিহু নাচিম। কৰক না, ত্যাগ দিয়ক না। অসমৰ মানুহে আপোনালোকক নিজে মাটি দিব তেতিয়া। যে মানুহখিনিক দিয়ক চৰকাৰে 1 কঠাকে মাটি, এই মানুহখিনি আমাৰ হয় বুলি ক'লেহেঁতেন। আজি আমাক আমাৰ বুলি নকয়, কাৰণ আমি তেওঁলোকৰ আপোন হ'ব নোৱাৰিলো। আমি তেওঁলোকৰ নিজৰ হ'ব নোৱাৰিলো। অসমৰ সভ্যতা সংস্কৃতিক আপোন কৰিব নোৱাৰিলো। সেই বাংলাদেশী চিন্তাধাৰা থাকি গ'ল। কোনোবা কালত কোনোবা বৰদেউতা, কোনোবা আজু ককা আহিছিলে ন তাৰ পৰা ইয়ালে, আহি পেলাই ইয়াতে বীজ ৰোপণ কৰি থৈ পেলাই আমাক জন্ম দিলে। ঠিক আছে, সেই যে আহিছিলে যে তাৰ পৰা তালিটো পোলা লয়, সেই মানসিকতা তেতিয়াই লৈ আহিছিলে। আৰু সেই মানসিকতা এতিয়াও বিৰাজ কৰি আছে আমাৰ মাজত। সেই মানসিকতা আঁতৰাওক। কাৰ ককাদেউ আহিছিলে, কাৰ আজু ককা আহিছিলে, ঠিক আহিছিলে। এতিয়া আপোনালোকে যিসকল ইয়াত জন্ম লৈ পেলাই, যিসকল অসমৰ, ঠিক আছে, আপোনালোকৰ নথি পত্ৰ আছে, অসমৰ সভ্যতা সংস্কৃতি লওক। সেই আজু ককা যে আহিছিলে কেতিয়াবা 20-30 বছৰ, 40-50 বছৰ আগত, ঠিক আছে, সেই 50-60 বছৰ আগত যেতিয়া আজু ককা আহিছিলে, সেইবোৰ পাহৰক। তেনেকুৱা আজু ককাই নালাগে ছাৰ। আজি না এই পাৰৰ হলো, না সেই পাৰৰ হলো আমি, না অসমৰ হলো, না বাংলাদেশৰ হলো আমি। অসমতো মৰ্যাদা নাই, বাংলাদেশত গলেও কুকুৰৰ লেখীয়া দৌৰাব আমাক। ভুলটো কাৰ? ভুলটো সেইসকলৰ যিসকল আহিছিলে তাৰ পৰা। 50 বছৰ, 60-70 বছৰ আগত যিসকল আহিছিলে নহয় বাংলাদেশৰ পৰা অসমলে, ঠিক আছে, সেইসকলৰ ভুল। না এই পাৰৰ বনালে আমাক, না সেই পাৰৰ বনালে। লা ইলাহা উলাই ওয়ালা ইলাহা উলাই মুযাবযাবিনা বাইনা যালিক। কোৰাণত আছে, না এইফালৰ হলো, না সেইফালৰ হলো, মাজতে ওলমি থাকিলো আমি। না অসমৰ হ'ব পাৰিলো, না বাংলাদেশৰ হ'ব পাৰিলো, মাজতে ওলমি আছো। আৰে অসমৰ হওক। অসমৰ সভ্যতা সংস্কৃতি কলা কৃষ্টি মানক। এই সভ্যতা সংস্কৃতি কলা কৃষ্টি এইবোৰ বুজি পাই নাই, অলপ বুজিব চেষ্টা কৰক। অসমত যিমান মছজিদ আছে, মই প্ৰতিটো মছজিদৰ ইমামক মই অনুৰোধ জনাম, আপোনালোকে প্ৰতিটো জুম্মাৰ দিনাখন অসমৰ সভ্যতা সংস্কৃতি কলা কৃষ্টিৰ ভাষণ দিব। ঠিক আছে, অসমৰ সভ্যতা সংস্কৃতি কি, অসমীয়া উৎসৱ কি, অসমৰ অসমীয়া উৎসৱসমূহ আমি পালন কেনেকে কৰিব লাগিব,
কেনেকে আমি অন্য ধৰ্মৰ মানুহৰ লগত ডিল কৰিব লাগিব, আমাৰ মৌলিক চিন্তাধাৰা কি হ'ব লাগিব, এইবোৰ ভাষণ দিয়ক অসমৰ প্ৰতিটো মছজিদে জুম্মাৰ দিনাখন। বহুত হ'ল নামাজৰ ভাষণ, বহুত হ'ল ৰোজাৰ ভাষণ। নামাজ ৰোজা আপোনাৰ ব্যক্তিগত বস্তু, আপুনি পঢ়িলে ভাল, নপঢ়িলে আল্লাহে আপোনাক ক্ষমা কৰাৰ সম্ভাৱনা আছে। ঠিক আছে, পচিবল, আল্লাহে ক্ষমা কৰি দিব পাৰে, কাৰণ আল্লাহৰ ব্যক্তিগত এইটো নামাজ আৰু ৰোজা। ঠিক আছে, আপুনি নামাজ নপঢ়িলে আল্লাহে ক্ষমা কৰি দিব পাৰে, চান্স আছে যদি আল্লাহে বিচাৰে। নিবিচাৰিলেতো ক্ষমা নকৰে, বাট বিচাৰিলে ক্ষমা কৰিব পাৰিব। কিন্তু আপুনি কাৰোবাক দুখ দিব, কাৰোবাক কষ্ট দিব, ঠিক আছে, মানুহক কষ্ট দিব, জীৱ জন্তুক কষ্ট দিব, আল্লাহে ক্ষমা নকৰে। সেইটো আল্লাহে কেতিয়াও ক্ষমা নকৰে। নামাজ নপঢ়িলে ক্ষমা কৰিব, কিন্তু আপুনি যদি ঘৰত থকা গাইজনীক যদি আপুনি কিবা কষ্ট দিয়ে, ঘৰত থকা কুকুৰাটোক যদি আপুনি কষ্ট দিয়ে, ঘৰত থকা ছাগলীজনীক যদি আপুনি কষ্ট দিয়ে, আল্লাহে ক্ষমা নকৰে। এইটোৱে ইছলাম। এই ভাষণ কোনেও নিদিয়ে, অকল কব খালি নামাজ পঢ়া বাবা, নামাজ পঢ়া বাবা, নামাজ পঢ়া বাবা। এতিয়া কমচ কম ভাষণ সলনি কৰক। নামাজ পঢ়িবই লাগিব, যেনেকে ভাত খাবই লাগিব। পূজা কৰিবই লাগিব, যেনেকে ভাত খাব লাগিব। গীৰ্জালৈ যাবই লাগিব, যেনেকে ভাত খাব লাগিব। ঠিক আছে, এইবোৰ আমাৰ কাৰণে বাধ্যতামূলক হয়। ভাত খোৱাটো বাধ্যতামূলক, মানে খানা খোৱাটো বাধ্যতামূলক, ভাত নহয়। খানা ৰুটি চুটি যি হয়, এতিয়া বহুতে ক'ব আকৌ ভাতৰ কথা কৈ আছে বাধ্যতামূলক, মানে খানা খোৱা, ডিনাৰ বা লাঞ্চ, ব্ৰেকফাষ্ট আমাৰ কাৰণে বাধ্যতামূলক হয়। তেতিয়া আমাৰ শৰীৰটো ঠিক থাকিব। ঠিক তেনেকে পূজা বা গীৰ্জালৈ যোৱা বা মছজিদলৈ যোৱা, সেইবোৰ উপাসনা আৰাধনা আমাৰ কাৰণে বাধ্যতামূলক হয়। এতিয়া কোনোবাই যদি কৰিছে ভাল কথা, কোনোবাই যদি নাই কৰা, ভগৱানৰ লগত তেওঁৰ ব্যক্তিগত সম্পৰ্ক, এইটো ভগৱানে ক্ষমা কৰিলে কৰি দিব পাৰে। বাট আপুনি যদি সভ্যতা সংস্কৃতি নষ্ট কৰে, দেশ এখন নষ্ট কৰে, মানুহক ধোকা দিয়ে, মানুহক যদি আপুনি ভুল কথা বুজায়, তেতিয়াহ'লে আল্লাহে ক্ষমা নকৰে, কেতিয়াও নকৰে। এক ৰাকাত নামাজ নপঢ়িব, এক অক্ত নামাজ নপঢ়িব, আল্লাহে ক্ষমা কৰি দিব পাৰে, কিন্তু আল্লাহে ক্ষমা নকৰে যদিহে আপুনি দেশৰ লগত গাদ্দাৰী কৰে, সমাজৰ লগত গাদ্দাৰী কৰে, পবিত্ৰ অসমৰ লগত যদি আপুনি গাদ্দাৰী কৰে, অসমৰ অসমীয়া মানুহৰ লগত যদি আপুনি গাদ্দাৰী কৰে, তেতিয়াহ'লে আল্লাহে ক্ষমা নকৰে। এই কথাটো মনত ৰাখিব শ্ৰদ্ধাৰ ৰাইজ। ঠিক আছে, আমাৰ সমস্যাৰ মূল কাৰণটোৱে হৈছে আমি অসমৰ সভ্যতা সংস্কৃতিখিনি আঁকোৱালি ল'ব নোৱাৰিলো। মই এতিয়া এৰিছো আপোনালোকক, বহুত দেৰি আপোনালোকৰ মাথা চুবালো। এনেকে মই চুবাই থাকিম আপোনালোকক। যোৱা 4-5 বছৰে মই চুবাই আছো, আৰু চুবাই থাকিম, যিমান দিন মই জীয়াই থাকিম চুবাই থাকিম। আপোনালোকেও অলপ সময় মোক দিব, অহা কাইলৈ আকৌ 10টা বজাত আমি আলোচনা কৰিব চেষ্টা কৰিম। আৰু কাৰোবাৰ এগৰাকী ব্যক্তিক মই বিশেষকৈ শৃংখল চলিহা বা অন্য কাৰোবাৰ লগত আলোচনা কৰিব বিচাৰিম। আপোনালোকে শুনিব তেওঁলোকৰ মনৰ কথাখিনি। মই জানো শৃংখল চলিহা এইটোৱে কব, যিসকলে অসমৰ সভ্যতা সংস্কৃতি কলা কৃষ্টি নষ্ট কৰিছে, তেনেকুৱা আমি শিৱসাগৰত থাকিব নালাগে, এই কথাটোৱে কব। চাব, মই এতিয়ালৈকে শৃংখল চলিহাৰ লগত কথা পতা নাই, মোৰ লগত কোনো সংযোগ হোৱা নাই শৃংখল চলিহাৰ। ঠিক আছে, কিন্তু মই অতি শীঘ্ৰে শৃংখল চলিহাৰ লগত আলোচনা কৰিম। আৰু চাব, আপোনালোকে এইটো যদি নকৈছে তেতিয়া মোক কব। আপোনালোকে অসমৰ যিমান জাতীয়তাবাদী দল সংগঠন আছে, সকলো দল সংগঠনৰে এইটোৱে হৈছে তেওঁলোকৰ মূল চিন্তাধাৰা। অসমৰ সভ্যতা সংস্কৃতি কলা কৃষ্টিক যিসকলে আপোন কৰি লোৱা নাই, তেওঁলোককে খেদাব লাগে, এই কথাটোৱে কৈ আছে চবেই। কিন্তু আমি বুজা নাই, বা আমাক ওলোটাকে বুজাই আছে আমাৰ দল সংগঠন বিলাকে। এই আমাৰ যিবোৰ আমচু নেমচু, ইহঁতি ওলোটাকে বুজাই আমাক। ইহঁতি বুজাই আছে, চা আমাক খেদাই আছে, আমাক খেদি আছে, আমি অসমৰ আমাক খেদিছে, লাগ বোলে, এতিয়া আন্দোলন কৰ, ওলাই আহ। ইহঁতি ওলোটাটো বুজাই দিয়ে। চিধাকে বুজাওক, অসমৰ সভ্যতা সংস্কৃতি কলা কৃষ্টি যিসকলে নামানে, তেওঁলোকৰ বিৰুদ্ধেহে আন্দোলন, বা তেওঁলোককহে কি কৰিব বিচাৰি আছে, এই দেশখন মুক্ত কৰিব বিচাৰিছে তেনেকুৱা মানুহৰ পৰা। বাংলাদেশী চিন্তাধাৰাৰ পৰা এই দেশখন মুক্ত কৰিব বিচাৰি আছে। অন্য একো নহয়, পাকিস্তানী চিন্তাধাৰাৰ পৰা এই দেশখন মুক্ত কৰিব বিচাৰি আছে তেওঁলোকে। পাকিস্তানী আৰু বাংলাদেশী চিন্তাধাৰাই হৈছে ভাবুকি অসমৰ সভ্যতা সংস্কৃতি কলা কৃষ্টিৰ বাবে। কিমান ভিডিঅ' লাগে, মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি আপোনাৰ জাতীয়তাবাদী যিমান দল সংগঠন আছে, সকলো দল সংগঠনৰ নেতাবিলাকৰ ভাষ্য আছে আমাৰ ওচৰত। তেওঁলোকে বাৰম্বাৰ কৈ আছে যে অসমৰ জাতি মাটি ভেটি সভ্যতা সংস্কৃতি কলা কৃষ্টিক আজি ভাবুকি দি আছে বাংলাদেশী চিন্তাধাৰাই আৰু পাকিস্তানী চিন্তাধাৰাই। কিয় বুজি নাপায় কথাবোৰ আপোনালোকে? এই বিষয়ে কিয় আলোচনা নকৰে আপোনালোকে? দল সংগঠনসমূহে সদায় ওলোটাকে বুজাব, বুজাই বুজাই গোটেই মানুহখিনিক আজি ইমান লজ্জানত কৰিছে, ইমান মানে এটা বেয়া দিশলৈ লৈ গৈছে, মানে কবলৈ নাই। মানে দল সংগঠনৰ আলোচনাই হৈছে খালি চৰকাৰ বিৰোধী আন্দোলন, চৰকাৰ বিৰোধী আন্দোলন, চৰকাৰ বিৰোধী আন্দোলন। আৰু মুস্তাফা কামাল আজহাৰী কিবা এটা কলে মোক গালি পাৰিব লাগে, কুকুৰে মেকুৰী ছয়তানে মইতানে। এইখিনি হৈছে তেওঁলোকৰ মানে আপোনাৰ এজেণ্ডা। বুজক, অসমৰ সভ্যতা সংস্কৃতি কলা কৃষ্টি মনত ৰাখিব। এই বস্তুটোক যেতিয়ালৈকে আমি আপোন কৰি নলম নহয়, তেতিয়ালৈকে অসমত আমি কেতিয়াও শান্তিত থাকিব নোৱাৰো। আমি এই পাৰৰো হ'ব নোৱাৰিম, সেই পাৰৰো হ'ব নোৱাৰিম, মাজতে ওলমি থাকিব লাগিব।
ঠিক আছে, মাজতে ওলমি থাকিব লাগিব। এইফালৰ মানুহে ঘোচা মাৰিব, সেইফালৰ মানুহে লাত মাৰিব, আমি মাজতে লাত ঘোচা খাই থাকিব লাগিব। যদিহে আমি অসমৰ সভ্যতা, সংস্কৃতি, কলা কৃষ্টিক আপোন কৰি নলওঁ, মন মগজুৰে যদি আমি সন্মান নকৰো, বিশ্বাস নকৰো, তেতিয়াহ'লে আমি মাজতে ওলমি এইফালৰ পৰাও ঘোচা খাব লাগিব, এইফালৰ পৰাও লাত খাব লাগিব। সেইকাৰণে মই অনুৰোধ জনাম দল সংগঠনৰ নেতাসকলক, ঠিক আছে, আৰু লগতে মছজিদৰ ইমামসকলক, যে প্ৰতিটো শুকুৰবাৰে আপোনালোকে অসমৰ সভ্যতা, সংস্কৃতি, কলা কৃষ্টিৰ ভাষণ দিয়া আৰম্ভ কৰক। ৰাইজক বুজাওক, আপোনালোকে যেনেকে মই বুজাই আছো তেনেকে বুজাওক। নিশ্চয় অসমৰ আমাৰ মিয়া সমাজ তেওঁলোকে গ্ৰহণ কৰিব কথাবোৰ, আৰু বহু সোনকালে এবছৰ দুবছৰৰ ভিতৰতে আমি সকলোৱে একেবাৰে নখ আৰু গোচৰ দৰে, ঠিক আছে, আমি কি হৈ যাম, মিলি যাব পাৰিম। আমি বৃহৎ অসমীয়া সমাজখন গঠন কৰি অসমত শান্তি আনিব পাৰিম, নহলে নাহে। আৰু মোৰ ক'বলগীয়া আছিলে। তামুলী নাহিলে, তামুলী ডাঙৰীয়া ফোনো নুঠালে। এতিয়া আপোনালোকে ক'ব তামুলী ডাঙৰীয়া পলালে নে তামুলী ডাঙৰীয়া জিকিলে নে হাৰিলে। মইতো বেয়া ব্যৱহাৰো কৰা নাছিলো, মইতো কথা পাতি আছিলো। অসমৰ পৰা মাৰোৱাৰী খেদাব নালাগে, কাৰণ মাৰোৱাৰী বিলাকে অসমৰ সভ্যতা, সংস্কৃতি, কলা কৃষ্টি নস্যাৎ কৰা নাই। মাৰোৱাৰীয়ে কেতিয়াও নকয় যে অসমৰ মানুহখিনি কাফিৰ, অসমৰ অসমীয়া মানুহ কাফিৰ, সনাতনী মানুহ কাফিৰ। মাৰোৱাৰীয়ে নকয় কেতিয়াও, বিহাৰীয়েও নকয় কেতিয়াও যে আমাৰ অসমীয়া মানুহখিনি, সনাতনী মানুহখিনি কাফিৰ, তেওঁলোকৰ লগত দুষ্টি কৰিব নালাগিব, বন্ধুত্ব কৰিব নালাগিব। বিহাৰীয়েও নকয়। অসমৰ সভ্যতা, সংস্কৃতি, কলা কৃষ্টিক বিহাৰীসকলেও বিশ্বাস কৰে, মাৰোৱাৰীসকলেও বিশ্বাস কৰে, আৰু লাখ লাখ কোটি কোটি টকা ডনেশ্যন দি আছে মাৰোৱাৰী বিলাকে এই ৰঙালী বিহুৰ সময়ত। ৰঙালী বিহু উদযাপনৰ প্ৰতিটো সমিতিকে আপোনালোকে সোধক, মাৰোৱাৰীয়ে কিমান চান্দা দিয়ে, মাৰোৱাৰীয়ে কিমান চান্দা দিয়ে সোধক আপোনালোকে। সোধক, মাৰোৱাৰী চবতকে বেছি চান্দা দি আছে অসমৰ সভ্যতা, সংস্কৃতি, কলা কৃষ্টি, অসমৰ জাতীয় উৎসৱ পালন কৰিবলৈ কাৰণে মাৰোৱাৰী চান্দা কিমান দি আছে, আৰু তেওঁলোকে হাতে কামে লাগিও দি আছে। গতিকে বিহাৰী মাৰোৱাৰীয়ে অসমৰ সভ্যতা, সংস্কৃতিৰ কাৰণে কি নহয়, ভাবুকি নহয়। অসমৰ সভ্যতা, সংস্কৃতিৰ কাৰণে ভাবুকি হৈছে বাংলাদেশী চিন্তাধাৰা আৰু পাকিস্তানী চিন্তাধাৰা। আৰু এই বাংলাদেশী চিন্তাধাৰা আৰু পাকিস্তানী চিন্তাধাৰা যাৰ মন মগজুত থাকিব, তেনেকুৱা মানুহক ঘৰ ভাড়া দিব নালাগে, তেনেকুৱা মানুহক গাঁৱত থাকিব দিব নালাগে। তেনেকুৱা মানুহৰ বিৰুদ্ধে আমি কি কৰিব লাগিব, আমি সদায় সজাগ হ'ব লাগিব, চৰকাৰক অৱগত কৰিব লাগিব, সন্দেহযুক্ত নাগৰিক আছে আমি জনাব লাগিব। আৰু অসমৰ আমাৰ যিটো তামুলীয়ে এটা প্ৰশ্ন কৰি আছিলে যে দল সংগঠনক কোনে অধিকাৰ দিলে। দল সংগঠনক অধিকাৰ দিছে ভাৰতীয় সংবিধানখনে, ঠিক আছে, আৰ্টিকুল 51A, ফাণ্ডামেণ্টেল ডিউটিজ। অলপ পঢ়িব তামুলী চাহাব, ভাৰতীয় সংবিধান আৰ্টিকুল 51 পঢ়ক। আৰ্টিকুল 51-এ গোটেই অসমৰ জাতীয়তাবাদী দল সংগঠনক এই অধিকাৰ দিছে, তেওঁলোকে ঘৰে ঘৰে গৈ চেক কৰি পেলাই চালাজাৰা কৰি চৰকাৰক জনাব লাগিব। এটা কথা ঠিক, কোনো মাৰপিট কৰিব নালাগে, মাৰপিট কৰিব নালাগে, তেওঁলোকক প্ৰশ্নৰ সন্মুখীন কৰিব লাগিব, তেওঁলোকক পোনপটীয়াকৈ প্ৰশ্ন কৰিব লাগিব, পোনপটীয়া প্ৰশ্নৰ উত্তৰ ল'ব লাগিব। যেতিয়া আপুনি থৰক বৰক কৰি উত্তৰ দিব নহয়, তেতিয়াই গম পাই যাব এই মানুহবিলাক কি আছে, বেমাৰী হয়, এই মানুহখিনি অলপ সন্দেহযুক্ত। আপোনালোকে চৰকাৰক অৱগত কৰক। প্ৰতিটো দল সংগঠনক মই আহ্বান জনাম, বীৰ লাচিত সেনাৰ পৰা আৰম্ভ কৰি পেলাই একেবাৰে যিমান দল সংগঠন আছে অসমত, জাতীয়তাবাদী আন্দোলন যিসকলে কৰি আছে, অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত সেনা, ছাত্ৰ সন্থা, ঠিক আছে, কুটুম্ব সুৰক্ষা পৰিষদ, ঠিক আছে, আপোনাৰ আৰু যিমান আছে, বহুত নাম নাজানো মই, সকলোকে মই অনুৰোধ জনাম, আপোনালোকে ঘৰে ঘৰে গৈ পেলাই এই অভিযান চলাই পেলাই তেওঁলোকক পোনপটীয়া প্ৰশ্ন কৰক। মই শৃংখল চলিহাকো অনুৰোধ জনাম, প্ৰশ্ন কৰক, পোনপটীয়াকৈ প্ৰশ্ন কৰক। এই মানুহখিনিক সনাতনীসকল কাফিৰ হয় নেকি, এইটো প্ৰশ্ন কৰক। সনাতনীসকল আল্লাহৰ জান্নাতত যাবনে নাযায়, প্ৰশ্ন কৰক। সনাতনীসকল কি দুষ্টি কৰিব নোৱাৰিব নেকি তেওঁলোকৰ লগত, কোৰাণত লিখা আছে নেকি, প্ৰশ্ন কৰক। সনাতনীসকলক আল্লাহে সৃষ্টি কৰা নাই নেকি, প্ৰশ্ন কৰক পোনপটীয়াকে। তেতিয়া চালাজাৰা হৈ যাব। আৰু এই চালাজাৰা কৰাৰ দায়িত্বটো প্ৰতিটো দল সংগঠনৰ হয়, প্ৰতিজন দায়িত্বশীল নাগৰিকৰ হয়, প্ৰতিজন ৰেছপন্সিবল ব্যক্তিৰ হয়। আমি চালাজাৰা কৰি অসমখন আমি কি কৰিব লাগিব, ধুনীয়া কৰিব লাগিব। আৰু চবতকে আগত মই অসমীয়া জাতীয়তাবাদী দল সংগঠনক অনুৰোধ জনাম, মোল্লাসকলৰ পিছত আপোনালোকে পঢ়ক। মোল্লাসকলক আপোনালোকে যিমান পৰা যায় এই কেমেৰাৰ সন্মুখত আনি পেলাই এইবোৰ প্ৰশ্ন কৰক। কোৰাণত লিখা আছে এইবোৰ কথা, তেওঁলোকে উত্তৰটো দিয়ক, কোৰাণৰ সেই ব্যাখ্যাটো তেওঁলোকে দিয়ক। মই যেতিয়া কওঁ তেতিয়া গোটেইবিলাকে মোৰ হাঙুৰি যায়, মোক কি কৰে, মাৰপিট কৰিব বিচাৰে। কোৰাণৰ ভুল ব্যাখ্যা কৰিছে, কোৰাণখনক তেওঁলোকে সাম্প্ৰদায়িক কিতাপ বনাইছে মোল্লাবিলাকে, আৰু কোৰাণৰ কথা কৈ কৈ তেওঁলোকে গোটেই সমাজখন তেওঁলোকে নষ্ট কৰি পেলাইছে। গতিকে এই সংগঠনসমূহে আটাইতকৈ এই যিবোৰ মানুহে ভাড়া চাৰাত আছে তেওঁলোকৰ দুখটো আছে, তেওঁলোকৰ দুখটো কিন্তু ছেকেণ্ডাৰী হয়, মানে তেওঁলোকৰ দ্বিতীয় পৰ্যায়ৰ তেওঁলোকৰ দুখটো হয়।
ঠিক আছে, তেওঁলোকৰ দুখটো দ্বিতীয় পৰ্যায়ৰ হয়। প্ৰথম পৰ্যায়ৰ দুখ হৈছে এই ধৰ্মগুৰু মোল্লাবিলাকৰ। মছজিদে মছজিদে তেওঁলোকে কি শিকাই আছে, মছজিদে মছজিদে তেওঁলোকে কি ভাষণ দিয়ে, তেওঁলোকৰ মছজিদে মছজিদে প্ৰতিটো ভাষণৰ ওপৰত কি কৰিব লাগিব, কটকটীয়া নজৰ ৰাখিব লাগিব। তেওঁলোকে মছজিদে মছজিদে কি ভাষণ দি আছে, দেশ বিৰোধী ভাষণ দি আছে নে সমাজ কল্যাণৰ ভাষণ দি আছে, সভ্যতা সংস্কৃতি সুৰক্ষিত কৰিবৰ কাৰণে ভাষণ দি আছে, নে তেওঁলোকে কি ভাষণ দি আছে? তেওঁলোকৰ ওপৰত কটকটীয়া নজৰ ৰাখিব লাগিব, প্ৰশাসনে কটকটীয়া নজৰ ৰাখিব লাগিব, অসমৰ খিলঞ্জীয়া মানুহে কটকটীয়া নজৰ ৰাখিব লাগিব। আমাৰ গৰীয়া মৰীয়া মিয়া যিসকল অসমীয়া হয়, যিসকল মিয়া ভদ্ৰ হয়, যিসকল মিয়া শুদ্ধ অসমীয়া হয়, যিসকল মিয়াৰ গাত অসমৰ তেজ আছে, অসমৰ বায়ু পানী খাই পেলাই অসমীয়া হৈছে, তেনেকুৱা প্ৰতিজন মিয়া মানুহক মই অনুৰোধ জনাম, আপোনালোকে নজৰ ৰাখক আপোনালোকৰ মছজিদৰ ইমামে কি ভাষণ দিয়ে, দুৰ্গা পূজাৰ আগত কি ভাষণ দি আছে, আপোনাৰ এই বহাগ বিহুৰ আগত কি ভাষণ দিয়ে, আপোনালোকে লক্ষ্য ৰাখিব। সেইজন ইমামক আপোনালোকে কি কৰক, জবাবদিহি কৰক। সেই ইমামজন অতি শীঘ্ৰে বৰখাস্ত কৰক। তেনেকুৱা ইমামৰ জেগাত ভাল ইমাম নিযুক্তি দিয়ক। তেতিয়া চাব নিশ্চয় সমাজত আহিব ক্ৰান্তি, সমাজত আহিব আপোনাৰ কি, সমাজত আহিব এক ৰেভলিউচন। প্ৰতিটো সমাজৰ পৰা আমি কি কৰিব লাগিব, এনেকুৱা কিছুমান অভিযান আমি চলাব লাগিব। যিসকল গৰীয়া মৰীয়া জোলাহা চৈয়দ খিলঞ্জীয়া যিসকল ভূমিপুত্ৰ আছে, যিসকল মন মগজুৰে কি হয় অসমীয়া হয়, বা মন মগজুৰে অসমীয়া যিসকল মিয়া মানুহ আছে, যেনেকে মই মিয়া হওঁ, কিন্তু মোৰ মন মগজু অসমীয়া হয়, বাংলাদেশী নহয়। ঠিক আছে, মোৰ মন মগজু পাকিস্তানী নহয়, মোৰ মন মগজু অসমীয়া হয়। ঠিক আছে, মই একদম পাগলৰ দৰে নাচিব বিচাৰো, আৰু মই প্ৰতিটো দেৱ দেৱীৰ ওচৰত গৈ পেলাই সেৱা ল'ব বিচাৰো, সেৱা দিব বিচাৰো, আশীৰ্বাদ ল'ব বিচাৰো। ঠিক আছে, চাকি বন্তি মই জ্বলাব বিচাৰো। মই তেনেকুৱা অসমীয়া হওঁ। গতিকে তেনেকুৱা প্ৰতিজন মিয়া মানুহ তেনেকুৱা হওক, চাব সন্মান আপোনালোকে ঘূৰাই পাব। ভাগৰি গলো, এৰিছো এতিয়া দেই। অহা কাইলৈ চাওঁ আলোচনা কৰিব পৰা যায় নেকি। আপোনালোকে শ্বেয়াৰ কৰিব, মোৰ ভুল হলে ক্ষমা কৰিব। মই সকলোৰে ওচৰত ক্ষমা খুজিছো, চবৰে ওচৰত, আমাৰ তামুলী চাহাবৰ ওচৰতো আৰু সকলোৰে ওচৰতে মই ক্ষমা খুজিছো। যদিহে মোৰ কিবা ভুল হৈছে, দেন আপোনালোকে মোক বুজাই দিব। ঠিক আছে, যদি কিবা মোৰ ভুল হৈছে। কিন্তু এই হাল্লা চিল্লা নকৰিব। যিমানে হাল্লা চিল্লা কৰিব, সিমানে নিজৰ ইজ্জত নিজে ডুবাব। নিজৰ ইজ্জত নিজে ডুবাব, নিজৰ গাত নিজে থু পেলোৱাৰ দৰে হ'ব। হাল্লা চিল্লা নকৰিব। মোৰ নম্বৰ ৰাখক 9365825571। হোৱাটছআপ মেছেজ কৰিব, খুব ধুনীয়াকে মেছেজ কৰিব। মোক বেছিভাগে গালি পাৰে, কুকুৰে চুকুৰে গালি পাৰে, লাভ একো নাই। মোক কুকুৰ বুলি গালি পাৰিলে আপোনালোকে মৰ্যাদা ঘূৰাই নাপায়। ঠিক আছে, আৰু মই কোৰাণ পঢ়া ব্যক্তি, মই কোৰাণৰ ওপৰত গৱেষণা কৰা ব্যক্তি। মই 20 বছৰ কালে সাগৰত ডুবি আছিলো, আপোনালোকে মোকে গালি পাৰে। তেতিয়া আপোনালোকক আল্লাহে কেনেকে দয়া কৰিব, কেনেকে মায়া কৰিব। কোনো মানুহকে গালি পাৰিব নালাগে। সেই মানুহজনৰ কথাখিনি যদি আপোনাৰ ভাল নালাগে, দেন আপুনি কি কৰিব লাগে, আপুনি বাছ মনে মনে থাকক। মোৰ এইজনৰ কথা ভাল লগা নাই, কিন্তু সেই মানুহজনক কুকুৰে মুকুৰে গালি পাৰা, ছয়তানে ৰেন্দিয়ে মেন্দিয়ে গালি পাৰা, এইবোৰ কেনেকুৱা ধৰণৰ কথা, সেইবোৰ কেনেকুৱা ধৰণৰ কথা। মোৰ পাপখিনি আপোনালোকে নিজৰ নামত লৈ গৈ আছে। কোনোবাই কাৰোবাক গালি পাৰিলে, হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা সাল্লামে কৈছে, সেই মানুহজনৰ যিমান পাপ আছে, সেই পাপখিনি আপোনাৰ গালে গুচি আহিব। তো মুক্ত, পাপ মুক্ত কৰি দিলে আপোনালোকে গালি পাৰি পাৰি। সেইটো নকৰিব। ঠিক আছে, এৰিছো। কোনোবাই সুধিছে, এটা কমেণ্ট পঢ়ো মাত্ৰ, মই বিজেপিৰ দালাল নে বিজেপি হয়? বাবা, মই কোৰাণৰ দালাল। মানে কোৰাণখন লৈ পেলাই মোৰ গোটেই আলোচনা হয়। মই আল্লাহৰ দালাল, চিধা চিধি কথা। আল্লাহৰ দালাল দেখিছে কৰবাত? ভগৱানৰ দালাল দেখিছে? নাই দেখা নহয়। মুস্তফা কামাল আজহাৰীক চাই লওক। মুস্তফা কামাল আজহাৰী ভগৱান, আল্লাহৰ দালাল। আল্লাহৰ দালাল, স্পেচিয়েলি আল্লাহৰ দালাল। মই আল্লাহৰ দালাল। অসমত জন্ম লৈছো। এই বিজেপি, কংগ্ৰেছ, এজিপি, ঠিক আছে, ৰাইজৰ দল, এইবিলাকতকে বহুত ঊৰ্ধত, এইবোৰতকে বহুত ঊৰ্ধত মই চিন্তা কৰো। মই আল্লাহৰ দালাল, হযৰত মুহাম্মদৰ দালাল। ঠিক আছে, ঠিক আছে নে? আৰু কিবা? মই এৰিছো এতিয়া। মই আল্লাহৰ দালাল। বিজেপি, এজিপি, কংগ্ৰেছ, এইবোৰ যিবোৰ দল সংগঠন বা ৰাজনৈতিক অৰাজনৈতিক, এই সকলো দল সংগঠনৰ একেবাৰে ঊৰ্ধত আছে। সেইটো আল্লাহৰ দল, ভগৱানৰ দল। তো মই ভগৱানৰ দলৰ মানুহ, বুজি পাইছেনে? আল্লাহৰ দলৰ মানুহ। মই শ্ৰীকৃষ্ণৰ দালাল হওঁ। মই শ্ৰীকৃষ্ণৰ দলৰ মানুহ, শ্ৰীৰামৰ দলৰ মানুহ। ঠিক আছে, মই হযৰত মুহাম্মদৰ দালাল হওঁ, হযৰত মুহাম্মদৰ দলৰ মানুহ। ঠিক আছে, মই সেইবোৰ লাইনৰ মানুহ হওঁ।
মোক আপোনালোকে এনেই এই এজিপি বিজেপি এইবোৰ কৈ পেলাই মোক দেখিছে জানো কেতিয়াবা মই কৰবাত এইবোৰ কি টিকেট মিকেট লৈ পেলাই দৌৰি ফুৰিছো এই বোলে কিবা কিবি আহিছে বাবা এইবিলাকৰ লগত মোৰ কোনো সম্পৰ্ক নাই মোৰ হাঁহি উঠে আপোনালোকে এইবোৰ কলে ন মোৰ মানে আচৰিত মানে যোন যিমান পানীৰ মাছ ন সি সিমান খিনিয়ে জানে সাগৰত যাওক গম পাব সাগৰৰ এৰিয়া কিমান এই কুঁৱাৰ ভেকুলীয়ে সেই সিমান খিনিয়ে চিনি পাব বুজি পাইছেনে মই বাৰম্বাৰ কৈছো কথাষাৰ যে মই অৱতাৰসকলৰ মই গোলাম হওঁ মই শ্ৰীৰামৰ গোলাম হওঁ শ্ৰীকৃষ্ণৰ গোলাম হওঁ মই বজৰংবলীৰ গোলাম হওঁ মই মহাদেৱৰ গোলাম হওঁ ঠিক আছে মই জেছাছৰ গোলাম হওঁ মই হজৰত মহম্মদৰ গোলাম হওঁ মই হুছেইনৰ গোলাম হওঁ মই বাৰে বাৰে কৈছো এইটোৱে মোৰ পৰিচয় আৰু এইটোৱে মোৰ পৰিচয় সদায় থাকিব আপোনালোকে চাব পাৰিব আৰু আছে আপোনালোকৰ টাইম দিছো চাওক এইবোৰ যে আপোনালোকে ভাবে সেইবোৰ মোৰ নাই সেইবোৰৰ মোৰ কোনো প্ৰয়োজনো নাই ঠিক আছে এইবোৰ দালালি সেই যিসকলে কৰি আছে তেওঁলোকে কৰি আছে আৰু তেওঁলোকে ডুবাই আছে আপোনালোকক ডুবাই আছে চেছ কৰিলে ডুবাই মোৰ কথাখিনিতো ভাল নালাগে তিতা তিতা লাগে চাগে নহয় মোৰ কথাখিনি একদম মানে খং উঠে চাগে ইয়াকে মোবাইলৰ ভিতৰত সোমাই পেলাই ঘুচিয়াই দিম নেকি তেনেকুৱা লাগে চাগে মোৰ কথাখিনি শুনি নহয় এটা কথা আছে না আল হাক্কু মুৰুন সঁচা কথা বৰ তিতা হয় এইটো জ্বলন্ত প্ৰমাণ হৈছো মই মোৰ কথাখিনি তিতা তিতা লাগে সঁচা কথা তিতা হয় চবেই জানে একদম মোবাইলৰ ভিতৰত সোমাই আজহাৰি ধৰি টুপি চুপি ফালি ইয়াক দাড়ি চাৰি চিঙি কাপোৰ চাপোৰ ফালি দিম নেকি তেনেকুৱা লাগে একো নাই দিয়ক ঠিক আছে মোৰ টুপি চুপি দাড়ি চাৰি ফালিব নালাগে হা আপোনালোকে বাছ এটা কথাই অনুৰোধ থাকিলে আপোনালোকে কেতিয়াও এনেকুৱা কৰ্ম নকৰিব যি কৰ্মৰ জৰিয়তে কোৰাণৰ অপমান হয় ঠিক আছে ইছলামৰ অপমান হয় এনেকুৱা কৰ্ম নকৰিব কোৰাণে ইছলামে এই কথা কোৱা নাই যে আপুনি বেলেগৰ মাটি দখল কৰি পেলাই তাত থাকিব সেয়া চুৰি ডকাইতি হয় বেলেগৰ মাটি দখল কৰি তাতে ঘৰ বনাই নামাজ পঢ়িলে কোনো লাভ নাই এইটো এনেকুৱাই হ'ল আপুনি কাৰোবাৰ মাটি দখল কৰিছে নুহুদাকৈ তাতে ঘৰ বনাই নামাজ পঢ়ি আছে একো লাভ নাই ঠিক আছে বেলেগৰ বিছনা চুৰি কৰি আনি সেই বিছনাত নামাজ পঢ়িলে একো লাভ নাই আপোনালোকক মই অনুৰোধ ধৰিছো আপোনালোকক ভৰিত ধৰি অনুৰোধ জনাই আছো মই ঠিক আছে নতুনকে আৰম্ভণি কৰক চৰকাৰে এক কথাকে মাটি দিব লৈ লওক ডিচিক এপ্লাই কৰক লৈ পেলাই নতুন আৰম্ভণি কৰক নিজৰ মাটিত নামাজ পঢ়িব যাত পাৰ্মিশন আছে চৰকাৰে পাৰ্মিশন দিলে বেলেগ কথা পাৰ্মিশন দিয়া নাই চৰকাৰে চৰকাৰী মাটিত যদি পাৰ্মিশন থাকে চৰকাৰৰ অনুমতি থাকে তেতিয়াহ'লে তাতে নামাজ পঢ়িব পাৰিব তাতে আপুনি কবৰস্থানো বনাব পাৰিব কিন্তু অনুমতি নোলোৱাকৈ কবৰস্থান যদি বনায় অনুমতি নোলোৱাকৈ যদি মছজিদ বনাই নামাজ পঢ়ে তেতিয়াহ'লে আৰু একো লাভ নাই আপোনালোকক ভৰিত ধৰিছো তেনেকুৱা মছজিদ কোৰাণে ভাঙি দিব কৈছে জ্বলাই দিব কৈছে সূৰা নম্বৰ 9 আয়াত নম্বৰ 107 108 109 110 মই কোৰাণৰ গৱেষক হওঁ সেইকাৰণে মই কোৰাণৰ প্ৰতিটো বস্তু আপোনালোকক কৈ দিওঁ আৰু কোৰাণৰ প্ৰতিটো আয়াত আপোনালোকে বুজিব নোৱাৰিব এইটো মহাসাগৰ হয় ইয়াতে সাঁতুৰিব লাগিব আপুনি গৈ পেলাই আয়াতবোৰ পঢ়িলেই ট্ৰান্সলেটবোৰ পঢ়িলেই বুজি নাপাব সেই ট্ৰান্সলেটৰ 100টা ব্যাখ্যা আছে সেই ব্যাখ্যাবোৰ পঢ়িব লাগিব তাৰ পিছত আপুনি গৈ কোৰাণৰ সেই গধুৰ যিটো ৰহস্য আছে তালে আপুনি গৈ পাবগে নহলে নাপায় গতিকে কোৰাণে কৈ আছে এনেকুৱা কাম কৰিব নালাগে গতিকে অসমৰ যিসকল উচ্চৰিত ব্যক্তি আছে আপোনালোকৰ প্ৰতি নিশ্চয় মৰম আছে আপোনালোকৰ অৱস্থা দেখি দুখ লাগিছে কিন্তু উপায় নাই আপোনালোকে নিজৰ মন মগজু হলনি নকৰিলে আপোনালোকে নিজৰ কষ্ট নিজে টানি আনিলে আপোনালোকে অসমীয়া হ'ব নোৱাৰিলে অসমীয়া হোৱাৰ প্ৰমাণো আপোনালোকে নিদিলে কেতিয়াও ঠিক আছে বাংলাদেশী মন মগজুৱে আপোনালোকক আজি ইয়ালে টানি আনিছে এই পাকিস্তানী বাংলাদেশী মন মগজুৱে চাব আৰু কিমান তললে আপোনালোকক নমাব আৰু কিমান বিপদ যে আমাৰ ওপৰত আহিব কোনো ঠিক নাই যিমান সোনকালে পাৰে এই বাংলাদেশী চিন্তাধাৰা এৰি দিয়ক এৰিছো আৰু বাকি কালি চাও আলোচনা যদি কৰিব পৰা যায় তামুলি সাহেব খুদা হাফিজ আপুনি আকৌ আহিব আপোনাৰ গোটেই কথাৰ মই উত্তৰ দিলো ঠিক আছে দল সংগঠনক অধিকাৰ দিছে ঘৰে ঘৰে যাবলৈ কাৰণে ভাৰতীয় সংবিধানে আৰ্টিকল 51 এ পঢ়িব ফান্ডামেন্টাল ডিউটি দল সংগঠনৰ দায়িত্ব হয় চৰকাৰক অৱগত কৰিব লাগিব দল সংগঠনে চালাজাৰা কৰিব নিজাববীয়াকৈ দল সংগঠনৰ পুৰা অধিকাৰ আছে আৰ্টিকল 51 পঢ়ক ঠিক আছে দ্বিতীয়টো কথা মাৰৱাৰী খেদিব নালাগে মাৰৱাৰী বিহাৰীয়ে কেতিয়াও অসমৰ সভ্যতা সংস্কৃতি নস্বাত কৰা নাই মাৰৱাৰী আৰু বিহাৰীয়ে কেতিয়াও অসমৰ সনাতনীসকলক কাফিৰ বুলি কোৱা নাইকিয়া কিন্তু যিসকলে কাফিৰ বুলি কৈছে যিসকলে অসমৰ বৃহৎ অসমীয়া সমাজ বা সনাতনী সমাজক অপমান কৰি থাকে নৰকলে যাব বুলি কয় তেওঁলোককতো ভাড়া ঘৰত জাগা দিব নোৱাৰি ন তেনেকুৱা মানুহক জাগা দিব নালাগে আৰু যিসকল আমাৰ লাষ্টত শেষ এৰিছো আৰু
আমাৰ যিসকল মিয়া মানুহ আছে, মিয়া মানুহৰ ভিতৰত 20-30% ভাল মানুহ আছে মই ভাবো। মইতো হিচাপ কৰা নাই, মোৰ এটা আনুমানিক এটা কথা আৰু। কাৰণ বহু মিয়া মানুহে আজিকালি ভাল ভাল জাগাত গৈ পেলাই ভাল ভাল চাকৰি কৰিছে, তেওঁলোকৰ চিন্তাধাৰা বহুত ভাল। উদাহৰণ হিচাপে মোকে লৈ লওক, মই এটা মিয়া ল'ৰা হওঁ, মই ক'ৰ পৰা পঢ়ি আহিছো, এনেকুৱা এটা ডিগ্ৰী আনিছো যিটো অসমত কাৰো নাই, মোৰ ওচৰত আছে মাত্ৰ। ঠিক আছে, তো এনেকুৱা বহুত মানুহ আছে আৰু তেওঁলোকে বিভিন্ন শাখাত, তেওঁলোকে বিভিন্ন ডিপাৰ্টমেণ্টত তেওঁলোকে উচ্চ শিক্ষা লৈছে। ইঞ্জিনিয়াৰ আছে, ডক্টৰ আছে, প্ৰফেচাৰ আছে, বিজনেছমেন আছে মিয়া মানুহ। মই সেই শিক্ষিত মিয়া সমাজক, যিসকল আচলতে ধৰ্ম নিৰপেক্ষ মিয়া মানুহ হয়, মই তেওঁলোকক অনুৰোধ জনাম, আপোনালোকে ওলাই আহক আৰু এই আমাৰ যিসকল অশিক্ষিত সহজ সৰল মিয়া মানুহ আছে, যিসকল উচ্ছেদৰ বলি হৈছে, সেই মিয়া মানুহখিনিক আপোনালোকে বুজাওক। মিয়া মানুহে মিয়া মানুহক বুজাব পাৰিব, মিয়া মানুহে মিয়া মানুহক কণ্ট্ৰল কৰিব পাৰিব। নহলে হ'ব কি, এটা সংঘাত হ'ব। 83 চনৰ যিটো গণ্ডগোল হৈছিলে আমাৰ জন্মৰ আগত, তাতোকৈ ডাঙৰ গণ্ডগোল হৈ যাব পাৰে। সেয়া নহওক, সেয়াই বিচাৰিছো। 83 চনৰ গণ্ডগোলৰ পুনৰাবৃত্তি নহওক। আৰু তেতিয়া মই নাছিলো, মোৰ জন্মৰ আগৰ ঘটনা, চাগে তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে। কিন্তু এইখন চৰকাৰত এনেকুৱা কোনো গণ্ডগোল নহয়। তথাপিও মই ক'ব বিচাৰিম যাতে তেনেকুৱা নহওক। সেইকাৰণে শিক্ষিত মিয়াসকল, যিসকল উচ্চ শিক্ষিত, যিসকল ধৰ্ম নিৰপেক্ষ হয়, যিসকল আৰ্টিকল 51A বা ভাৰতীয় সংবিধানখনক তেওঁলোকে মৰ্যাদা দিয়ে, আৰু দেশতকৈ ধৰ্ম ডাঙৰ নহয় বুলি যিসকল মিয়া মানুহে ভাবি আছে, যিসকল মিয়া মানুহৰ চিন্তাধাৰা মোৰ দৰে হয়, যিসকল মিয়া মানুহে গৈ পেলাই দুৰ্গা পূজাটো গৈ পেলাই সেৱা জনায়, যিসকল মিয়া মানুহে দিৱালী পালন কৰে, যিসকল মিয়া মানুহে ঢোল বজায়, গান গায়, যিসকল মিয়া মানুহে আপোনাৰ বিহু নাচে, সেই সকলো মিয়া মানুহক মই আজি কম, আপোনালোকে ওলাই আহি এই অন্য যিসকল মিয়া মানুহে আমাৰ এই কামখিনি কৰা নাই, তেওঁলোকক বুজাওক, তেওঁলোকক আপোনাৰ কথাখিনি, তেওঁলোকক এই বস্তুবিলাকৰ ফালে আপোনালোকে আহ্বান জনাওক, তেওঁলোকক বুজাব চেষ্টা কৰক। মিয়া মানুহে মিয়া মানুহক বুজালেহে এতিয়া শান্তি আহিব, নহলে শান্তি নাহে, মই ভাবো। গতিকে শিক্ষিত মিয়া সমাজ আছে, তেওঁলোকো আজি এই অপমানৰ বলি হৈছে। কাৰণ কয় নহয়, এজনে বেয়া কৰ্ম কৰিলে লগত আৰু 4-5জন অপমানটো চবৰে হৈ যায় নহয়, এটা গ্ৰুপৰ হলে। তো গ্ৰুপৰ 2-4জনে অপমান কৰিছে, বাকীখিনিও আমি অপমানিত হৈছো, এতিয়া বাকীখিনিও লজ্জানত হৈছো আমি। গতিকে সেই সন্মানীয় মিয়া মানুহখিনিক মই অনুৰোধ জনাম, আপোনালোকে অসমৰ সভ্যতা, সংস্কৃতি, কলা কৃষ্টিৰ কথা ফালে, কলা কৃষ্টিৰ ফালে আমাৰ বৃহৎ মিয়া মানুহখিনি আগবঢ়াই লৈ আহক। নিশ্চয় তেওঁলোকে আগবাঢ়ি আহিব, আৰু নিশ্চয় তেওঁলোকে অসমৰ সভ্যতা সংস্কৃতিক নিজৰ কৰি ল'ব। যিদিনাখন নিজৰ কৰি ল'ব, সেইদিনাখনৰ পৰা চাব আৰু শৃংখল চলিহাই কেতিয়াও আৰু শিৱসাগৰৰ পৰা খেদাই নিদিয়ে কোনো শ্ৰমিকক। ঠিক আছে, কোনো নগাঁৱৰ মানুহক খেদাই নিদিয়ে, ধুবুৰী মানুহক খেদাই নিদিয়ে। তেতিয়া তেওঁলোকে শিৱসাগৰ, গোলাঘাট, তাৰপিছত আপোনাৰ যোৰহাট, ডিব্ৰুগড়, চব জেগাত গৈ তেওঁলোকে সন্মান জীয়াই থাকিব পাৰিব, যিদিনাখন অসমৰ সভ্যতা সংস্কৃতি কলা কৃষ্টিখিনি আঁকোৱালি ল'ব। আৰু নহলে এনেকে খেদন খাব লাগিব চব জেগাৰ পৰা, আৰু নহলে উত্তপ্ত পৰিৱেশ হ'ব, হাল্লা চিল্লা হ'ব, মাৰপিট হ'ব, এইবোৰে হ'ব। গতিকে সেইবোৰ আমাৰ দুখত হৈ যায়, আমি আমাৰ দুখখিনি শুধৰাই ল'লে তেনেকুৱা একো নহয়। গতিকে চৰকাৰে কি বুজিলে নুবুজিলে মই একো নাজানো, বহুত লম্বা, বহুত দীঘলীয়া ভাষণ মই দি দিলো, তামুলী চাহটো নাহিলেই, আৰু তেওঁ গুচিয়ে গ'ল। বাকী আপোনালোকে মোৰ গোটেই আলোচনাখিনি শুনি আপোনালোকৰ কমেণ্টবোৰ জনাব, আৰু মোৰ কিবা ভুল হলে মই শুধৰাই ল'ম। ঠিক আছে, এৰিছো। অহা কাইলৈ আকৌ সময় উলিয়াই পেলাই আলোচনা কৰিব চেষ্টা কৰিম, আৰু যদি মই অহা কাইলৈ আহিব নোৱাৰো, তেতিয়াহ'লে নিশ্চয় পৰহি আলোচনা কৰিম, কিবা নহয় কিবা কৰিম। সকলোৱে ভালে থাকক, কুশলে থাকক। জয় শ্ৰীৰাম, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰী যীশু, জয় শ্ৰী মহম্মদ, জয় শ্ৰী বজৰংবলী, জয় শ্ৰী শংকৰ, জয় শ্ৰী মাধৱ, জয় শ্ৰী গুৰু নানক, জয় শ্ৰী গৌতম বুদ্ধ, জয় শ্ৰী আজান পীৰ, জয় শ্ৰী বড়পীৰ, জয় শ্ৰী আজমিৰী পীৰ। ভাৰত মাতা কি জয়, বন্দে মাতৰম, জয় আই অসম। খুদা হাফিজ, ফি আমানিল্লাহ, ওয়াফি ৰিয়ায়তিহি, আসাদাল্লাহু লাইলাতাকুম, গুড নাইট, শুভ খাই, শুভৰাত্ৰি। শান্তিৰে থাকক শান্তিবিলাক, মৰমেৰে থাকক মৰমবিলাক। নমস্কাৰ, আসসালামু আলাইকুম, সত শ্ৰী আকাল, আদাব, বাই বাই।